খোৱাং শব্দটো ক'ৰ পৰা আহিল, খোৱাং মানে কি হয়? আপুনি মোক কৈছিল অলপ আগতে খোৱাং মানে দুৱাৰ হয়। চ' এতিয়া আপুনি সেই দুৱাৰখন পাৰ হ'ব পাৰিবনে এইবাৰ কংগ্ৰেছৰ পৰা টিকট লৈ? আপুনি হিন্দু নহয়, আপুনি কনভাৰ্টেড হিন্দু। য়েছ, মই নট অনলি মি, মানে আহোম প্ৰশাসন। আহোম প্ৰশাসনৰ লগত জড়িত যিমান সেই সময়ৰ ব্যক্তি আছিল, দে আৰ নট বিলংছ টু হিন্দু, দে আৰ কনভাৰ্টেড হিন্দু। এইবাৰ ইলেকশ্যনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আপোনালোকৰ ক'ৰবাত গৌৰৱ গগৈৰ কাৰণে বিপদত পৰিব নেকি আপোনালোক? এই যিটো পাকিস্তান লিংকৰ কথাটোৰ কাৰণে আপোনালোকৰ কিবা প্ৰব্লেম হ'ব নেকি? সৰ্বানন্দ সোণোৱালে যিটো মাহীয়াই চকুৰে চাই সমষ্টিটোৰ পৰা MLA হৈ গৈ আজি কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকিলে, তেওঁৰ প্ৰতি মানুহৰ প্ৰতি কোনো নাই। আজি তেখেত চক্ৰধৰ গগৈ যিটো কাম কৰিলে, আজি যে বেলেগ কোনোবা তাত সমষ্টি বেলেগৰ পৰা যদি আহি যদি কৰে, মই কৈছোঁ দল যিয়ে নহওক, এইটো একদম 100% চিয়'ৰ এই খোৱাঙৰ বাউণ্ডেৰীৰ ভিতৰৰ ল'ৰাক এবাৰ সেই ৰাজদুৱাৰ খুলি দিব। গোটেই বিশ্বৰ বুকুত খোৱাং মৰাণ হয়, এইবাৰ ৰাফেল পৰি পেলাই জিলিকাই দিছে। হেলিকপ্টাৰ আপোনালোকৰ চোতালত পৰে, আপোনালোকৰ ৰাস্তাত পৰে, ৰাফেল পৰে, প্ৰধানমন্ত্ৰী নিজে ডাইৰেক্ট তাত আহি অৱতৰণ কৰে। উন্নয়নটো হৈছে। মই বহু সময়ত চক্ৰধৰ গগৈ ডাঙৰীয়াৰ বিশুদ্গাৰ মই প্ৰকাশ কৰিছোঁ। তেওঁ ফেইলাৰ হৈছে। তেওঁ ৰাইজৰ মানে সবকা সাথ সবকা বিকাশ নকৰি পৰিয়াল কা বিকাশ কৰিছে। তেওঁ উন্নয়নৰ নামত জিৰ', শিক্ষা খণ্ডত জিৰ', স্বাস্থ্য খণ্ডত জিৰ', খোৱা পানী ছাপ্লাইত জিৰ', এইবিলাক কথা মই প্ৰকাশ কৰিছোঁ। বহুতে মোক কয় আপোনাক দেখিবলৈ অলপ সৰ্বাদা নিচিনা লাগে। মই অথনিৰ পৰা চাই আছোঁ তাকে। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আৰু বাৰ্তালাপৰ আজিৰ অতিথি হৈছে বিজু দুৱৰা। ঠিকে কৈছোঁ? দুৱাৰা আৰু দুৱৰাৰ মাজত এটা হেৰি থাকেতো, মানে দুৱৰা নহয়, দুৱৰা। বিজু দুৱৰা ডাঙৰীয়া, আৰু তেখেত আহিছে খোৱাঙৰ পৰা, খোৱাং সমষ্টি তেখেতৰ, আৰু এইবাৰ কংগ্ৰেছৰ পৰা তেখেতে টিকট বিচাৰিছে। আৰু তেখেত ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতিৰ দায়িত্বটো তেখেত আছে। আৰু তেখেত এগৰাকী, মই যদি কওঁ, তেখেতে বুৰঞ্জী যথেষ্ট অধ্যয়ন কৰে, তেখেতে বংশাৱলী অধ্যয়ন কৰে। আৰু তেখেতৰ লগত মই বহি, যদিও মই হিষ্ট্ৰী ষ্টুডেণ্ট, তথাপি আপোনাৰ পৰা মই বহুতখিনি নতুন কথা শুনিবলৈ পালোঁ। আপুনি বিজ্ঞানৰ? হয়। আজি ভাল লাগিব, ভাল লাগিব। গতিকে স্বাগতম জনাইছোঁ মোৰ। নমস্কাৰ। ধন্যবাদ। আৰু বেছিদিন নাই টিকট ঘোষণা হ'বৰ কাৰণে, গতিকে কেনেকুৱা আশা প্ৰত্যাশা আপোনাৰ সেইখিনি জানিব বিচাৰিম। আৰু আপোনাৰ বিষয়ে প্ৰথম কৈ লওক। মোৰ বিষয়ে প্ৰথম ক'বলৈ কিটো আছে, এইটো কেইবাবাৰো মানে কৈছোঁ, তথাপিতো আপুনি সুধিছে। যি 0.00% মানুহে নাজানে খোৱাঙৰ, তেওঁলোকৰ বিষয়ে তেওঁলোকক কওক। মানে মই জন্ম হৈছোঁ, মোৰ জন্ম পূৰ্বৰ মৰাণ, বৰ্তমানৰ খোৱাং, একেটাই, তাৰ পৰা আমাৰ ইফাল সিফাল হোৱা নাই। এই খোৱাং সমষ্টিৰ অন্তৰ্গত কলাখোৱা পঞ্চায়তৰ 2 নং লেজাই মিৰিপথাৰ দীঘলীয়া গাঁৱৰ মোৰ জন্ম। আৰু সেই 2 নং লেজাই মিৰিপথাৰ দীঘলীয়া গাঁৱৰ যিটো বুথ চেণ্টাৰ, সেই বুথ চেণ্টাৰটোৰ মেবি পুৰণা তালিকাখনৰ অনুসৰি 557 নম্বৰ ভোটটো বিজু দুৱৰাৰ ভোট। বাপৰে। এতিয়া নতুন ভোটাৰ লিষ্ট ওলাইছে, আমাৰ পলিটিকেলি লিষ্ট দি আছে। আৰু সেইটো স্থানৰ এটা কৃষকৰ পৰিয়াল, সৰু ব্যৱসায় বাণিজ্যৰ লগত আছিল মোৰ দেউতা জড়িত। তাৰ মই জন্ম হৈছোঁ। এটা জন্ম মুহূৰ্তৰ এখিনি সময় অকণমান মোৰ চাইল্ডহুডটো ভাল আছিল। চাইল্ডহুড ভাল আছিল মানে মই দুটা কথা ভালকৈ জানো, চহকী আৰু ধনী। আমাৰ পৰিয়ালটো চহকী পৰিয়াল আছিল। চহকী পৰিয়াল আছিল। আৰু 85ৰ যেতিয়া অসম গভৰ্ণমেণ্ট চৰকাৰ হৈছিল, অসমত AGP চৰকাৰ হৈছিল, AGP চৰকাৰৰ পিছত 87, 88, 85ত AGP চৰকাৰ, 87, 88, 89 লাগাতাৰ ইমান ডাঙৰ ডাঙৰ বানপানী হৈছিলে। 87 আৰু 88ৰ যিটো বানপানী, সেই বানপানীৰ পিছত আমাৰ অঞ্চলৰ গোটেই মানে একদম কাঠামোটো ভাঙি চহকীখিনি দৰিদ্ৰ কৰি পেলালে। চহকী যেতিয়া দৰিদ্ৰলৈ গুচি গ'ল, তাত ঘৰত গছ লতা, মানে কলগছকে আদি কৰি পাণ তামোলৰ বাৰীৰ পৰা
চব বস্তু নাইকিয়া কৰি একদম মৰুভূমি সদৃশ কৰি পেলাইছে গাঁওখন ভাঙি গ'ল। গাঁওখন অকল আমাৰ গাঁওখন নহয় গোটেই লৰুৱা মৌজাটো একদম মৰুভূমি সদৃশ হৈ গৈছিলে আৰু তেতিয়াৰ পৰা আমি দৰিদ্ৰতাৰ সতে সাঁতুৰি নাদুৰি আজি আপোনাৰ ওচৰত পাইছোঁহি বুজিছোঁ। আৰু সেই দৰিদ্ৰতাৰ কথাটোৰ পৰা গৈ আজি আমি ধনী হোৱাৰ মানে যুদ্ধত নামি আছোঁ আমাৰ চহকী সত্তাটো নাইকিয়া হ'ল মোৰ জন্ম চহকী ফেমিলিত তাৰপিছত দৰিদ্ৰতাত সাঁতুৰি নাদুৰি মই ধনী হোৱাৰ মানে যুদ্ধখনত মানে কষ্ট কৰি আছোঁ বৰ সুন্দৰকৈ বুজাইছে। এতিয়া চহকী ডাঙৰ নে ধনী ডাঙৰ? মোৰ মতেতো চহকী ডাঙৰ চহকী ডাঙৰ। চহকী ডাঙৰ কাৰণ ধনী মানুহে জেপত পইচাটো লৈ চাউল কিনিবলৈ গ'লে অসম্বন্ধ হোৱাৰ দিনা এইটোত লঘোণত থাকিব লাগিব সেইটোতো ধনী মানুহ লক্ষণ আৰু চহকী মানুহে আপুনি আলহী খাবলৈ গ'লে আলহী ঘৰত সুধিব আপুনি বৰা খাব নে জহা খাব আহু খাব নে শালি খাব বুজিছোঁ। মাছ খাব নে পাৰ খাব সেইটো ঘৰতে থাকিব আই পিতাৰ নাম কি আছিলে আৰু আপোনাৰ ককা দেউতা হয় তেখেত 105 বছৰ বয়সলৈকে জীয়াই আছে। হয় সেই মানে মোৰ সেই যে ককাৰ যিটো থিংক টেংক আছিলে 105 বছৰ বয়সত যোৱা বছৰ অক্টোবৰ মাহত ঢুকাইছে আজি এবছৰ পাৰ হৈছে অক্টোবৰ 13 তাৰিখে ঢুকাইছে আমি 103 বছৰ বয়সত তেওঁ মানে ব্লাড গ্ৰুপটো জানো ব্লাড গ্ৰুপে তেওঁ যে কি আমি নাজানিছিলোঁ তাৰমানে আমাৰ চবৰে অ' পজিটিভ তেওঁক হস্পিটেলত ভৰ্তি কৰাইছিলোঁ তেওঁ ব্লাড টেষ্ট কৰিছে টেষ্ট কৰাৰ পিছত তেওঁ হেৰি ওলাইছে ব্লাড গ্ৰুপটো ওলাইছে মানে বি পজিটিভ আমাৰ চব দেউতাৰ অ' পজিটিভ আমাৰ গোটেইখনৰ অ' পজিটিভ তেওঁ বি পজিটিভ এইটো কথাত মোৰ সন্দেহ হৈছে মই ডক্টৰক কৈছোঁ এইটো কিবা ভুল হৈছে নেকি আকৌ এবাৰ টেষ্ট কৰক তাৰপিছত টেষ্ট কৰাইছে তেওঁ বি পজিটিভ তেওঁ মানুহজনে বি পজিটিভ আছিল চাগে তেওঁ বি পজিটিভেই হয় সেইকাৰণে মানে তেওঁ বি পজিটিভ মোৰ হয়তো আইতা অ' পজিটিভ সেইকাৰণে মোৰ মানে মোৰ ককা আইতাৰ একমাত্ৰ সন্তান মোৰ দেউতা বাই ভনী ককাই ভাই কোনো নাই দেউতাৰো পজিটিভ সেইকাৰণে আমাৰ গোটেই মখাৰো পজিটিভ ককাক কোনোদিন ব্লাড টেষ্ট কৰিব লগা হোৱা নাই বেমাৰ হোৱাই নাই আপুনি 102 বছৰ বয়সত মোৰ ঘৰ য'ত এতিয়া মই লৈছোঁ তাৰ পৰা কমচে কম 30-32 কিলোমিটাৰ দূৰ যেতিয়া মন যায় তেওঁ ঘৰত থাকোঁতে যদি মন যায় গাড়ীত উঠি গুচি আহে পইচা পাতি মানে মানুহক কৈ দিয়ে ক'লৈ যায় আপুনি বোলে ককা বা দেউতা ক'লৈ যায় বোলে মই বিজু ঘৰলৈ যাওঁ তো কেলৈ যায় না মন গৈছে এই কি কেলৈ মন গৈছে নাই মঙহৰ ভাত অকণমান খাবলৈ মন গৈছে এনেকৈ বুলি কৈ গাড়ীত উঠি গুচি আহে নাতিৰ মুখ তাৰপিছত আহি কেলৈ আহিছে ককা বুলি কৈ বোলে আহিলোঁ এনেকুৱা সেই 103 বছৰ বয়সলৈকে তেওঁ আহিছিল তাৰপিছত 105ত ঢুকাইছে মোৰ ককা 102 বছৰলৈকে জীয়াই থাকে ধন্যবাদ আইতাৰ ফালৰ কিন্তু সেই যে মই কৈছোঁ ককাৰ যিখিনি কাম এতিয়া আমাৰ যিটো প্ৰথম ভেটি যে শিৱসাগৰৰ কোঁৱৰপুৰৰ পৰা গৈ যিটো প্ৰথম ভেটি বৰদৈবাম গাঁৱত যিটো ভেটি লৈছিল সেই ভেটিটোত এতিয়া নামঘৰ ভেটি এতিয়া আমাৰ তেওঁ নামঘৰৰ কাৰণে মাটি দান কৰিছিলে স্কুলৰ কাৰণে মাটি দান কৰিছে অংগনবাদী চেণ্টাৰ বহাবৰ কাৰণে মাটি দান কৰিছে আৰু লাষ্ট এতিয়া মৰাৰ আগত জল জীৱন মিছন চৰকাৰে বনাবলৈ মাটি খুজিলে সেইটোকো তেওঁ দান কৰিছে এই যে তেওঁ যিটো সমাজৰ প্ৰতি দায়বদ্ধতা যিটো দেখুৱাইছিলে একমাত্ৰ গাঁওখনৰ প্ৰথম LP স্কুলখন স্থাপন কৰোঁতে যেতিয়া তেওঁ মাটি দান দিছিলে সেইখন স্কুলত মই পঢ়া মোৰ দেউতা পঢ়া তো এই বস্তুটোৱে মোক মানে কিন্তু সমাজ কৰ্মৰ কাৰণে মোক আগবঢ়াই নিয়াটো নিশ্চয় বুলি মই ভাবোঁ ধন্যবাদ আপুনি আপোনাৰ পৰিচয়টো ইমান ধুনীয়াকৈ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ এতিয়া আহিলোঁ আপোনাৰ সমষ্টিৰ বিষয়ে জানিবৰ কাৰণে প্ৰথম প্ৰশ্নটো মই এনেকৈ কৰিব বিচাৰিছোঁ খোৱাং সমষ্টি খোৱাংটো যদি আমি যাওঁ মই মাজে মাজে বুৰঞ্জী লৈ যাম আপুনি মোক কৈ যাব লাগিব খোৱাং শব্দটো ক'ৰ পৰা আহিল খোৱাং মানে কি হয় আপুনি মোক কৈছিল অলপ আগতে খোৱাং মানে দুৱাৰ হয় চ' এতিয়া আপুনি সেই দুৱাৰখন পাৰ হ'ব পাৰিবনে এইবাৰ কংগ্ৰেছৰ পৰা টিকট লৈ খোৱাং হৈছে খোৱাং শব্দটোৰ অৰ্থ টাই ভাষাৰ খোৱাং শব্দটোৰ অৰ্থ হৈছে ৰাজদুৱাৰ অকল দুৱাৰ নহয় ৰাজদুৱাৰ সেই ৰাজদুৱাৰ বিশেষজ্ঞসকলে হয়তো বা সমষ্টিৰ পূৰ্ণ নিৰ্ধাৰণৰ সময়ত দুটা নাম উপস্থাপন হৈছিলে এটা হ'ল বৰবৰুৱা অন্ত হৈছে খোৱাং বৰবৰুৱা এটা উপাধি আৰু সেইকাৰণে হয়তো সকলোৱে বেছি সংখ্যকে ছাপোৰ্ট দিলে সমৰ্থন কৰিলে খোৱাং নামটো হ'বৰ কাৰণে সেই খোৱাং হৈছে ৰাজদুৱাৰ এতিয়া আপুনি যদি যিটো যাত্ৰাপথ স্বৰ্গদেউ চাওলুং চুকাফাৰ যিটো যাত্ৰাপথ সেই যাত্ৰাপথটো আপুনি যদি এবাৰ চকুমুদি এনেকৈ চাই ভাবে আপুনি দেখিব দিহিঙৰ দিহিং য'ত পৰা হৈছে উৎপত্তি হৈছে দিহিঙৰ উৎপত্তিৰ পৰা শেষলৈকে গোটেই পানীৰ লগত সম্বন্ধ কৰি
চাউলুং চুকাফা ডাঙৰীয়া আহি ব্ৰহ্মপুত্ৰত পৰিছেহি। দিহিং পাটকাইৰ পৰা আহি দিহিং পাটকাই পৰা নহয়, দিহিং প্ৰথম য'ত দিহিঙৰ ওপৰত নামৰূপ বুলি এটা জেগা আছে, অ'কে সেই নামৰূপত 5খন নদীৰ সংগমস্থল, 5খন নদী একলগ হৈছে। যেতিয়া চাউলুং চুকাফা ডাঙৰীয়া আহি সেই জেগাত উপস্থিত হৈছিল, সেই 5খন নদীৰ ভিতৰত এখন নদী নিৰ্বাচন কৰিবলৈ ভাবিলে যে আমি কোনখন নদীয়ে ভূ বান্ধি যাম, তেতিয়াতো নদীত ভূ বান্ধি আহিব লাগে। সেই দেখিলে যে এখন নদী, তাৰ পানীটো নিৰ্মল, তললৈকে পানীটো দেখি পায়, খুব চাফা, গতিকে ভাবিলে এই নদীখন নিৰ্বাচন কৰা যাওক। দিহিং সেই তেতিয়া সেইডোখৰত দিহিং বুলি নকয়, ইয়াত এতিয়া দিহিং। সেই আহি প্ৰথম পালেহি আমাৰ নামৰূপ টিপাম পালে। টিপামত যে ৰখালে, ভূ যে ৰখালে, তাৰো কথা আছে যে টিপামত ৰখাওঁতে দূৰৰ পৰা জোনৰ পোহৰত দেখিছিলে এটা ঘৰ, য'ত 8টা খুঁটা দি এনেকৈ যিটো টাইসকলে বনাই যে ঘৰটো, সেনেকুৱা ধৰণৰ ঘৰ এটা দেখাত তেওঁলোকৰ ভাৱ হৈছিল তেওঁ যে ইয়াত এই যে ঘৰটো বনাইছে, অষ্টাগনেল যে ঘৰটো বনাইছে, তে এই ঘৰটো এইটো মংগোলিয়ানসকলে বনোৱা ঘৰ, তো তাত কোন আছে? এই বস্তুটো যাবলৈ যাওঁতে এতিয়া গম পালে যে তালৈ পূৰ্বতেই 2জন ককাই ভাই তালৈ আহিছিল, কিন্তু ৰাজ্য প্ৰতিষ্ঠা উদ্দেশ্য নহয়, তেওঁলোকে এনেই আহিছিলে, তাতে থাকিলে, এজন গুচি গ'ল, এজন থাকিলে। সেই তাত প্ৰথম সেই টিপামৰ পিছত আহি গ'লে ক'লৈ আহিলে? আঘোণীবাৰী, হলগুৰি আঘোণীবাৰী। হাবুঙলৈতো গ'ল? নাই শুনক, হলগুৰি আঘোণীবাৰী তাত প্ৰথম যিটো পানী খেতি, আজি যে কঠীয়া ধান টুমত বহাব লাগে, টুমত বহাই কঠীয়া কৰিব লাগে, কঠীয়া কৰি ৰুব লাগে, ৰুই যে কৰে, এইটো যিটো পানী খেতি, তাৰ আগত ইয়াত পূৰ্বত পানী খেতিটো নাছিল। টাই আহোমসকলে লৈ অনা প্ৰথম অৰ্থনীতিটো হৈছে খেতিটো, এই পানী খেতি। সেই পানী খেতিটো তাত প্ৰথম আঘোণীবাৰীত কৰিছিলে, হলগুৰি আঘোণীবাৰী। সেই হলগুৰি আঘোণীবাৰীত 3 বছৰ কৰিলে। তাত কিন্তু লোকেল যিবিলাক মানুহ খেতি কৰিবৰ কাৰণে যিবিলাক মানুহ লাগে, সেই তেনেকুৱা ধৰণৰ অভাৱ হোৱাৰ কাৰণে তেওঁ নাও পুনৰ ভূ মেলি দিলে। ভূ মেলাৰ পিছত সেই দিহিঙৰ কাষতে হালধিবাৰী, হালধিবাৰী হৈছে নগৰ, আহোমৰ এসময়ত নগৰ পাতিছিলে তাত। হালধিবাৰীৰ পিছত আপোনাৰ ৰজাবাৰীৰ পৰা পাৰ হৈ ব্ৰহ্মপুত্ৰৰ ইটোবাৰে হাবুং, এই যে ৰজাবাৰী, তাৰপিছত হাবুঙৰ বানপানীৰ উপদ্ৰৱত থাকিব নোৱাৰি আকৌ ভূ মেলি দি গুচি আহিলে। দিখৌৱে উজাই গৈ পালে চন্তকত যে থাকিলে তাৰো কাহিনী, সেই গধুৰ পানী পাতল পানী, তাত পানী নিৰ্বাচন কৰি লৈছে, গধুৰ পানীখিনি আইৰণ পানী, পাতল পানী নিৰ্বাচন কৰি চন্তক গৈছে। চন্তকৰ পৰা ঘূৰি আহি শিমলুগুৰিত আহিলে, তাত বেছি ওখ হ'ল, খেতিপথাৰ দিগদাৰ। সেই শিমলুগুৰিৰ পৰাই চাউলুং চুকাফাই প্ৰথমখন চিঠি লিখিছিলে, সেই মৰাণৰ বডৌচা, এফালে বৰাহী প্ৰধান, সেইটোৱে হৈছে প্ৰথম আৰম্ভণি। সেই বৰাহী প্ৰধানৰ সিদ্ধান্ত অনুসৰি বডৌচাৰ পৰা মাটি লৈ চুকাফা ডাঙৰীয়া আঘোণৰ পূৰ্ণিমাত ন খাই এই চৰাইদেউত ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে 1253। ভাবি থাকিলে কিবা লাগি থাকে ন গোটেই কথা। এতিয়া মোৰ প্ৰশ্নটো আছিল খোৱাংটো। হয়, এতিয়া আপুনি সুধিছে খোৱাঙৰ দুৱাৰত আপুনি প্ৰৱেশ কৰিব পাৰিবনে, প্ৰৱেশ কৰি সোমাব পাৰিবনে, আপুনি প্ৰৱেশ কৰিব পাৰিবনে? এতিয়া ৰাইজ হৈছে ৰজা। মই এটা কথা সুন্দৰভাৱে মনত কৈ আছোঁ, দেশ মোৰ, স্বাধীনতা মোৰ। কোনে দিয়া স্বাধীনতা? মহাত্মা গান্ধীদেৱে দিয়া স্বাধীনতা। অসম মোৰ, মাতৃভাষা মোৰ। কি ভাষা? অসমীয়া ভাষা। খোৱাং আমাৰ, আমি খোৱাঙৰ। খোৱাঙৰ ভৱিষ্যত আমাৰ হাতত, আমিয়েই নিৰ্ণয় কৰিব লাগিব। এতিয়া খোৱাং হৈছে নতুনকৈ নিৰ্মিত এটা সমষ্টি। এতিয়া খোৱাং সমষ্টিৰ ৰাইজৰ ওচৰত সিদ্ধান্ত, সেই সিদ্ধান্ত কি লৈছে সেই কথাটো ইতিমধ্যে মই উমান পাইছোঁ। খোৱাঙৰ ৰাইজৰ এইবাৰ সিদ্ধান্ত হৈছে, খোৱাঙে বহুত দিলে, বেলেগক বহুত সন্মান জনালে। পূৰ্বৰ মৰাণ, বৰ্তমানৰ খোৱাং, য'ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ইয়াৰ পৰা MLA বনাইছিল। যদি 2001 চনত সৰ্বানন্দ সোণোৱাল মৰাণত যদি MLA হাৰিলেহেঁতেন, 200 ভোটত তেওঁ জিকি যদি বিধায়ক নহ'লহেঁতেন, আজি তাৰিখত হয়তো তেওঁৰ ৰাজনৈতিক পৰিচয়টো বহুত তলত থাকিলহেঁতেন। তে সেই পৰিচয়টো দিয়া মৰাণবাসী, সেই পৰিচয়টো দিয়া খোৱাংবাসী ৰাইজ। তাৰপিছতো বাহিৰৰ কেইবাজনো মানুহক, আজি প্ৰথমজন বিধায়ক ঘনকান্ত গগৈ 52, 1952 মৰাণৰ,
তাৰ পিছৰ পৰা একাদিক্ৰমে আজি চক্ৰধৰ গগৈলৈকে বহুতো বাহিৰৰ বিধায়ক বনালে। তাৰ ভিতৰত লোকেলি একদম ভিতৰৰ বিধায়ক বনাইছিলে কিৰণ কুমাৰ গগৈ আৰু জয়চন্দ্ৰ নাগবংশী ডাঙৰীয়া। দুয়োজন আকৌ একেখন স্কুলৰ শিক্ষক, একে গুৰুৰ শিষ্য দেই। তেওঁলোক মানে লেজাই হায়াৰ ছেকেণ্ডেৰী, মানে সেই সময়ত লেজাই হাইস্কুলত পঢ়া। এই তেওঁলোকৰ পৰা এতিয়ালৈকে যিখিনি আমি দেখিছোঁ, এতিয়া খোৱাঙৰ ৰাইজৰ সিদ্ধান্ত এবাৰ এনেকুৱা, যিসকল 1,57,363জন ভোটাৰৰ অধিক সংখ্যকৰ যিটো মনৰ সিদ্ধান্ত, মই পঢ়ি যিটো গম পাইছোঁ, এইবাৰ সেইখন দুৱাৰত সেইজন মানুহক প্ৰৱেশ কৰিবলৈ দিব যিজন খোৱাঙৰ ভূমিষ্ঠ। খোৱাঙৰ আই গৰ্ভবিলাকক এইবাৰ অপমান কৰিব খোৱাঙৰ সমষ্টিবাসী ৰাইজে বিচৰা নাই। যে যদি মই নাম কৈ নিদিওঁ, যদি মেট্ৰিক ফেইল কৰি ভাৰতবৰ্ষৰ মন্ত্ৰী হ'ব পাৰে কেবিনেটৰ, যদি মেট্ৰিক পাছ কৰি অসম চৰকাৰত বৰ্তমান কেবিনেট মন্ত্ৰী হৈ থাকিব পাৰে, যে খোৱাঙৰ অধ্যুষিত যিটো বাউণ্ডেৰী, সেই বাউণ্ডেৰীটোত এনেকি ল'ৰা জন্ম হোৱা নাই নেকি? আমাৰ আইসকলে এনেকুৱা ল'ৰা জন্ম দিব পৰা নাই নেকি যে MLA হ'ব পাৰিব? হয়নে নহয়? তো সেইকাৰণে এইবাৰ ৰাইজে সেই খোৱাঙৰ ৰাজদুৱাৰত খোৱাঙৰ ভূমিষ্ঠ এজন সন্তানক মানে প্ৰৱেশ কৰিবলৈ দিব। আৰু মই দল হিচাপে এটা দলৰ পৰা প্ৰতিনিধিত্ব কৰি যেতিয়া টিকটৰ বাবে আবেদন কৰিছোঁ, 25টা বছৰ সেই দলটোত সেৱা আগবঢ়াই আহিছোঁ। দল সেৱা কৰাৰ পিছত ৰাইজ সেৱাৰ কাৰণে যে মই উপযুক্ত, এই কথাবিলাক ৰাইজে বুজিছে। মই ভাবোঁ তেওঁলোকে মোক খুব আদৰ সন্মানেৰে সেই দৰ্জাখন খুলি দিব। খুব ধুনীয়াকৈ কৈছে ডাঙৰীয়া। মই এনেকৈ সুধিব বিচাৰিছোঁ, হয়, আপোনাৰ বংশাৱলী আপুনি নিজেই জানে অলপ, তো মই মাজে মাজে ৰাজনৈতিক প্ৰশ্ন থাকিব, কিন্তু মোৰ আপোনাৰ লগত ইণ্টাৰেষ্টিং লাগিছে মোৰ বুৰঞ্জী পঢ়ি, বুৰঞ্জী শিকি। ডাঙৰীয়া, বংশাৱলীলৈ যদি যাওঁ, আপুনি ক'ৰ পৰা আহিছিল, মই ক'ৰ পৰা আহিছিলোঁ, বা আপোনাৰ আপুনি বদনৰ পৰিয়ালৰ, আপুনি পিয়লি ফুকনৰ পৰিয়ালৰ বুলি আপুনি কৈছে। তেওঁলোকৰ আচলতে মই আমাৰ যিটো দুৱৰা বংশাৱলী আগৰ বিষয়বাববিলাক তেনেকৈ ৰজাই দিছিল। প্ৰথম 1253 যেতিয়া প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰোঁতে গোহাঁই, তাৰপিছত আঠখেল, তাৰপিছত এই যে দুৱৰা শব্দটোৰ অৰ্থ হ'ল মানে বিষয়া মানে কেনেকুৱা বিষয়া? ইকুইভেলেণ্ট DC, কালেক্টৰ। আৰু তাৰ পৰা মানে বিষয়বাববিলাক ভাগ কৰি দি থাকে। টেক্স কালেক্টৰ তাৰমানে ঘিনাই দুৱৰা ওৰফে বদন বৰফুকন। বদন বৰফুকনক টেক্স কালেক্টৰ দায়িত্ব দিয়া হৈছিল গুৱাহাটীৰ তেওঁ দায়িত্ব দিয়া হৈছিল। সেই ঘিনাই দুৱৰা বদন বৰফুকন, সেই বদন বৰফুকনৰ পৰিয়ালৰ আমি দুৱৰা পৰিয়ালটো। তাৰে পিছত পিয়লি ফুকন, তেওঁ বদনৰ পুতেক পিয়লি ফুকন। এতিয়া সেইটোৱেই হিষ্ট্ৰীটো, মানে বহুতে এতিয়া কয় বদনে মাল আনিলে, কিন্তু পিয়লিয়ে যে ইংৰাজক খেদি শ্বহীদ হ'ল, ইংৰাজৰ খেদি শ্বহীদ হোৱা, দেশ স্বাধীন কৰিবলৈ বিচৰা মানুহজন পিয়লি যে বদন বৰফুকনৰ পুত্ৰ, সেই কথাষাৰ কিন্তু মানুহে লুকুৱাই থৈ দিব। আমি এটাই কওঁ যে বদনে আনিলে মান, সেইটো কওঁ। আৰু বহুত কথা আছে। বদনে মাল আনিবলৈ পালে কিয়? মানে উৰেখানাথলৈ বদনৰ জীয়েক পিজু গাভৰুক বিয়া দিছিলে। পিজু গাভৰুক বিয়া দিওঁতে সেই যে যিখিনি জোৰোণত বস্তু দি পঠাইছিলে, সেই জোৰোণৰ বস্তুখিনি তই কালেক্টৰ হিচাপে তোক ৰখাজনে তই মোৰ ল'ৰালৈ ছোৱালী বিয়া দিবলৈ পাৰিছ, সেইটোৱেই যথেষ্ট হ'ব লাগে। ৰজাৰ মানে ফুটনি, মানে অহংকাৰ হৈ গ'ল যে তোৰ ছোৱালী মোৰ ল'ৰালৈ বিয়া পাতি আনিছোঁ, মোৰ বোৱাৰী হৈছে, সেইটোৱে যথেষ্ট। তই আকৌ হাতনাও মানে বস্তু জোৰোণত কেলে দি পঠাইছ? এই মানে ইগত লাগি একচুৱেলি দুজন বিয়ৈৰ মাজত হোৱা সংঘাতৰ পৰিণতিতহে পিছত মান আহিলে অসমলৈ। দুজন বিয়ৈৰ মাজত হোৱা সংঘাতৰ পৰিণতি, যিটো যৌতুকক লৈ এইফালে ৰজাৰ পুতেক উৰেখানাথ আৰু এইফালে বদন বৰফুকনৰ জীয়েক পিজু। এই গোটেই কাহিনীটো খুব সুন্দৰভাৱে বুৰঞ্জীৰ পৰা আনি আমাৰ ইলা বৰগোহাঁই বাইদেৱে পিজু গাভৰু বুলি কিতাপখনত সুন্দৰভাৱে বৰ্ণনা কৰি লিখিছে। নিশ্চয়। এইবাৰ আহিলোঁ আন এটা প্ৰশ্নলৈ। আমি অলপ আগতে বহিছিলোঁ আৰু বৰ্তমান বিজেপিৰ চৰকাৰখনে, যদিও আমাৰ সংবিধানে কয়
B.R. আম্বেদকাৰে লিখা সংবিধানত কয় যে আমাৰ ভাৰতবৰ্ষখন ধৰ্মনিৰপেক্ষ। কিন্তু কথাই কথাই বহু ক্ষেত্ৰত আজি আমি শুনিবলৈ পাওঁ যে আমাৰ এখন হিন্দু ৰাষ্ট্ৰ, আমি হিন্দু প্ৰধান ৰাষ্ট্ৰ। আৰু বৰ্তমান বিজেপি চৰকাৰখনেতো সেইটো বাৰে বাৰে কৈয়ে আছে। মুখ্যমন্ত্ৰীগৰাকীৰ মুখত আমি শুনিবলৈ পাইছোঁ মিয়াসকলক যিমান পাৰে কষ্ট দিব লাগে। এতিয়া কথা হ'ল, আপুনি হিন্দু? আপুনি যদি একেটা বাক্যত হৈ যায় আপুনি হিন্দু নে, তেতিয়া মই ক'ম আজিৰ পৰা কেইটামান বছৰৰ আগতে নিউজ লাইভৰ এটা সাক্ষাৎকাৰত সন্মানীয় তেতিয়া তেওঁ মুখ্যমন্ত্ৰী নাছিল, তেওঁ কৈছিল যে দেয়াৰ আৰ অনলি 6% হিন্দু ইন আছাম। তাৰ আগলৈকে মই মানে মনত ভবাই নাছিলোঁ যে আমি হিন্দু হয় নে নহয়। আমিতো ককা দেউতাৰ দিনৰ পৰা দেখিছোঁ আমাৰ হিন্দু নিয়ম নীতিয়ে গোটেই বস্তুখিনি পালন কৰে। সেইদিনা মই চালোঁ, ৱাহ, আমি তেনেহ'লে হিন্দু নহয়। আমি বৰ্তমান হিন্দু কনভাৰ্টেড হিন্দু। তাৰমানে মই তাৰপিছত চাবলৈ গ'লোঁ যে এই যে আমাৰ ধৰ্মীয় চেঞ্চাছ, পপুলেশ্যন চেঞ্চাছ, এই কথাবিলাক কেতিয়া আৰম্ভ হৈছিল? ব্ৰিটিছৰ সময়ত। ব্ৰিটিছৰ সময়ত 1871 প্ৰথম আমাৰ অসমৰ চেঞ্চাছ, সেই চেঞ্চাছ ৰিপৰ্টটো মই উলিয়াই চালোঁ। চেঞ্চাছ ৰিপৰ্টত তেতিয়া চালোঁ যেতিয়া অসমত তেতিয়া 7 to 10% মানুহ হিন্দু হোৱা নাই। এতিয়া আমি যেনেকৈ এতিয়া চেঞ্চাছত আমি হিন্দু বুলি লিখোঁ, তেতিয়া সেই সময়ত সিমানখিনি মানুহ হিন্দু নাই। তেতিয়া কি বুলি লিখা আছিল তাত? নাই, তেতিয়া তাৰমানে যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটোত আমাৰ মানুহখিনি যিখিনি লিখিছে সেইখিনি ধৰ্মটো বেলেগ। আমাৰ টাও ধৰ্ম, যে আহোমসকলে যিটো ধৰ্ম লিখিছে তো টাও ধৰ্ম লিখিছে। তেনেকৈ মানে দেয়াৰ আৰ অনলি 6% হিন্দু ইন আছাম। এতিয়া 6% হিন্দু বুলি ক'লে তেতিয়া আমিতো কেতিয়াও তাত বিলংছ কৰিব নোৱাৰোঁ। তো আমি কনভাৰ্টেড হয়। আজি একেবাৰে সেইপাত হওক চুতীয়াসকল, মৰাণসকল, মটকসকল, আহোমসকল, বৰাহীসকল, এনেকৈ 53 লেংগুৱেজেছ আছে। যিটো আহোম প্ৰশাসনত 53টা জাতি জনগোষ্ঠী একেলগে মিলি আহোম প্ৰশাসন হৈছিল। আহোমটো এটা জাতি নহয়। মানুহে যে কৈ থাকে যে আহোম জাতি, তো বিশ্বৰ আজি 260খন নে 61খন দেশ হ'ল। এই 261খন দেশত ক'ৰবাত আহোম বুলি এটা জাতি আছে নেকি? নাই, নহয়। আজি টাইসকল যিসকল আহিছে, মংগোলিয়ান টাই, আমি যিটো জনগোষ্ঠী চাউলুং চুকাফাৰ যিসকল আহিছে, আহোম এখন ৰাজ্য, আহোম এটা প্ৰশাসন যন্ত্ৰ। আহোম প্ৰশাসন যন্ত্ৰৰ লগত 53টা জাতি জনগোষ্ঠী লগ লাগি আছিল। সেইখিনিৰ ভিতৰত এতিয়া বৰ্তমান ইয়াত থকা জনগোষ্ঠীখিনিৰ ভিতৰত কি নাছিল? অকল মানে চাহ জনগোষ্ঠীটো নাছিল। চাহ জনগোষ্ঠীটো কেলেই নাছিলে? চাহ জনগোষ্ঠী কেতিয়া আহিছে? 1861 লেবাৰ ট্ৰেন্সফাৰেবল এক্ট। তাৰমানে 1826 ইয়াণ্ডাবু সন্ধি। তাৰপিছত ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজীয়ালৈ আহিলে। যেতিয়া ইয়াত কাম কৰা মানুহৰ অসুবিধাৰ কাৰণে যে মানুহ ভাৰত ৰাষ্ট্ৰৰ পৰা আনিব লাগে, তেতিয়া ভাৰত এখন বেলেগ ৰাষ্ট্ৰ, অসম এখন বেলেগ ৰাষ্ট্ৰ। তেতিয়া সেই ব্ৰিটিছে যিখন আইন কৰি লৈছিলে, সেই আইনখন আছিল লেবাৰ ট্ৰেন্সফাৰেবল এক্ট 1861। তাৰ আগতেই যিহেতু আহোম প্ৰশাসন আছিল, গতিকে চাহ বাগানীয় যিসকল ব্যক্তি আজি আটাইতকৈ তেওঁলোকে অসমখনক গঢ় দিয়াৰ ক্ষেত্ৰত এটা প্ৰবল ভূমিকা পালন কৰা মানে ব্যক্তি। অসমৰ অক্সিজেন এতিয়া অসমৰ সেউজীয়া। অসমৰ মানে এতিয়া তেওঁলোকে আটাইতকৈ অধিক কষ্ট কৰি সময় দি মূল্য দিছে অসমখনৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত। কিন্তু তেওঁলোক আহোম প্ৰশাসনত জড়িত নাছিল, তেওঁলোক আহোম নহয়। তাৰ বাদে মই যিটো অধ্যয়ন কৰি মই পাইছোঁ, সেই 53টা জাতি জনগোষ্ঠী মিলি একেলগতে সেইটো আহোম প্ৰশাসন হয়। প্ৰশাসনে সেই প্ৰশাসনৰ লগত জড়িত আজি সোণোৱাল। সোৱণশিৰি বালিত সোণ আহৰণ কৰাৰ কাৰণে সোণোৱালৰ উপাধি। সেই সোণোৱালসকলে সোৱণশিৰি বালিত সোণ আহৰণ কৰি যদি সোণ নিদিলেহেঁতেন, আজি আমাৰ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ এটা শিৱদৌলৰ ওপৰত সেই সোণৰ কলচীটো থাকিলেহেঁতেন নে? তেতিয়া যদি সেই সোণ আহৰণ কৰি দিয়া সোণোৱাল উপাধি লোৱা ব্যক্তিসকল যদি সোণোৱাল নহয়, ঠিক সোণোৱালসকল যদি আহোম নহয়, ঠিক তেনেহ'লে অসমত আজি 53টা জাতি জনগোষ্ঠীৰ ভিতৰত আপুনি ক'ৰবাত বিচাৰক বৰাহী বুলি চিনাকি দিয়া জাতি আছে নেকি? নাই। সেই বৰাহীসকললৈকে প্ৰথম চুকাফা ডাঙৰীয়াই চিঠিখন দিছিলে। সেই বৰাহী জাতিটো শেষ হৈ গ'ল। আজি কোনখন বৰাহী? আজি চাংমাই, কুকুৰাচোৱা, হেনচোৱা, চৰাইমৰীয়া, এইবিলাক হৈছে বৰাহী। কিন্তু তেওঁক কি লিখে? আজিকালি তেওঁলোকেতো আহোম বুলি কয়, বৰাহী বুলিতো নকয়। গতিকে আহোম হৈছে এটা প্ৰশাসন। এইটো মোৰ মতে মানে অধ্যয়নে কয়, এইটো জাতি নহয়, এইটো এটা আটাইবিলাক জাতি জনগোষ্ঠী মিলি একেলগে ক'ব লাগিব আপুনি হিন্দু নহয়, আপুনি কনভাৰ্টেড হিন্দু। য়েছ, মই নট অনলি মি,
মানে আহোম প্ৰশাসন আহোম প্ৰশাসনৰ লগত জড়িত যিমান সেই সময়ৰ ব্যক্তি আছিল দে আৰ নট বিলংছ টু হিন্দু, দে আৰ কনভাৰ্টেড হিন্দু। তেতিয়াহ'লে মই গোস্বামী, মই পৰাশৰ লিখোঁ হয়। বা শৰ্মা লিখে, আমাক ব্ৰাহ্মণ বুলি কয়। হয় তো আমি কনৌজৰ পৰা অহা, হয় তো আমি প্ৰপাৰ হিন্দু নে প্ৰপাৰ হিন্দু। আপোনালোক কনৌজৰ পৰা অহা হিন্দু এই কথাটো আজি কেইদিন যোৱাবাৰ বিধানসভাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোগেন মোহন ডাঙৰীয়াক এনেকৈ কোৱা শুনিছেন নাই? আপুনি চাওক, ইয়াত মৰাণ মটকসকল পুৰণা ইয়াৰ খিলঞ্জীয়া আৰু ভূমিপুত্ৰ আৰু মানে তাৰ কাষতে এতিয়া চৰাইদেউৰ কাষতে মৰাণসকলৰ পূজাস্থান আছে নাই? কওকচোন মোহন দা, এনেকৈ বুলি কৈছে নাই? আমিতো কনৌজৰ পৰা অহা। ৰাইট, কনৌজৰ মানে জেগা য'ত মানে হিন্দু সভ্যতা, য'ত তেওঁলোকক আহোম প্ৰশাসনৰ ব্যক্তিসকলে ইয়াত পূজা পাতল কিবা এনেকুৱা ধৰণৰ এটা ভাল জ্ঞান দিবৰ কাৰণে লগত আহিছিলোঁ। মে বি হ'ব লাগে শংকৰদেৱ, তাৰমানে এটা সংস্কাৰ ল'বৰ কাৰণে। তেওঁলোক সংস্কাৰী পুৰুষ, মানে গোস্বামীসকল যিসকল আজি তাৰিখতো সমাজত তেওঁলোক মানে সংস্কাৰী পুৰুষ হিচাপে আমাৰ যুগে যুগে মানি আহিছে। তেওঁলোকৰ পৰা এটা সংস্কাৰ ল'বৰ কাৰণে ভাল কিটো সেইটো গ্ৰহণ কৰিবৰ কাৰণে ৰজাই তেওঁলোকক ইয়ালৈ আনিছিল বুলি মোৰ ধাৰণা হয়। এতিয়া কথা হ'ল, আমি ব্ৰাহ্মণসকল মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে আমি কনৌজৰ পৰা আহিছোঁ। হয়, কনৌজৰ পৰা আহি পেলাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী। হয়, আপুনি আৰম্ভণিত যে ক'লে যে এইবাৰ খোৱাঙৰ ল'ৰাই ইলেকশ্যন খেলিব, জিকি আহিব, বেলেগৰ পৰা কেতিয়াও নহ'ব নেকি? নহয়, এতিয়া মানে বেলেগৰ পৰা নোহোৱা কাৰণটো হ'ল এই যোৱাবাৰ 10টা বছৰত ৰাইজে যিটো তিক্ততা পালে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক MLA বনাই ৰাইজে যিটো তিতাকেঁহা পালে, তাৰ এটা উত্তৰ উলিয়াইছে। আজি কনৌজৰ পৰা আহি 6% ইয়াত যিটো হিন্দু বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, এতিয়া আমাৰ মানুহখিনিৰ মাজত কৈছে নহয় এইটো বস্তু নাই, হিন্দু মুছলমান জৈন খ্ৰীষ্টিয়ান এই ধৰণৰ কথাবিলাক মানুহে কৈহে আছে। আপুনি কৈছে যে ভাৰতবৰ্ষৰ সংবিধান B.R. আম্বেদকাৰ ডাঙৰীয়া সংবিধানখন ধৰ্মনিৰপেক্ষ সংবিধান, সেই সংবিধানৰ নামত শপত খাই যিকেইজন ব্যক্তি মন্ত্ৰী হৈছে, ৰাইজৰ মুখিয়াল হৈছে, তেওঁলোকৰ মাজত এই কথাবিলাক কোৱাটো আচলতে তেওঁলোকৰ নিজৰ পৰিচয় দি আছে। নিশ্চয়। মই তাৰ মাজত যদি আপোনাক এটা কথা টানি আনিব খোজোঁ, কওঁনে বাৰু? প্লিজ কওক। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে বা বিজেপিৰ যিসকল কিছুমানে অন্ধভক্ত বুলি কয়, মই অন্ধভক্ত বুলি নকওঁ, তেওঁলোকে চলি আছে, তেওঁলোকে কৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংকৰ কথা। তেওঁলোকে পাকিস্তানৰ লিংকত মানে আছে, তেওঁ পাকিস্তানী হয়, মানে হেৰি নহয়, ভাৰতীয় নাগৰিকেই যেন নহয়, এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে, তেওঁ জেলত যাব ইত্যাদি। কিন্তু একেজন মুখ্যমন্ত্ৰীয়ে আকৌ উত্তৰটো দি আছে কি বুলি, যে তেওঁ মুখ্যমন্ত্ৰী এতিয়া 26ত হ'বৰ কাৰণে নহয়, 31ত মুখ্যমন্ত্ৰী হ'বৰ কাৰণে কাম কৰি আছে। আৰে যদি তেওঁ অপৰাধী, ভাৰত ৰাষ্ট্ৰৰ প্ৰতি মানে এজন ভাবুকি সৃষ্টি কৰা ব্যক্তি, তেওঁতো ইলেকশ্যন খেলাটো প্ৰশ্নই আহিব নোৱাৰে। আকৌ 31ত মুখ্যমন্ত্ৰীৰ কথা কৈ আছে, তাৰমানে তেওঁ এইটোৱেই কথা কৈ আছে যে মই যিখিনি কথা কৈ আছোঁ এইখিনি মাত্ৰ ৰাজনৈতিক মোৰ লাভালাভৰ কাৰণে, মোৰ দলৰ লাভালাভৰ কাৰণেহে কৈ আছোঁ, কিন্তু এই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত যিবিলাক অভিযোগ আনিছোঁ চব মিছা, এইবিলাক বুমেৰাং, এইবিলাক মই এনেই কৈ আছোঁ, এই কথাটো আকাৰ ইংগিতে আকৌ বুজাই দিছে। এইবাৰ ইলেকশ্যনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আপোনালোকৰ ক'ৰবাত গৌৰৱ গগৈৰ কাৰণে বিপদত পৰিব নেকি? আপোনালোক এই যিটো পাকিস্তান লিংকৰ কথাটোৰ কাৰণে আপোনালোকৰ কিবা প্ৰব্লেম হ'ব নেকি? আমাৰ কংগ্ৰেছ দলৰ বা অন্য যিকোনো দলৰ আজি এতিয়া যে কৈ আছে যে হিন্দু আৰু মুছলমান, স্বয়ং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে মিয়া ভোট নালাগে, হয়নে? এইবিলাক অকল ৰাজনৈতিক ওপৰত ক'ৰবাত কোৱা কথা। তেওঁ যদি মিয়া ভোট নালাগে, চৰ চাপৰিত গৈ মিয়া ভোট খোজে নে নোখোজে? যিকেইজন মিয়া ভোট নালাগে বুলি কয়, সেইকেইজনক যেতিয়া বিজেপি মালা পিন্ধাই দিয়ে, টুপি পিন্ধাই দিয়ে, তেতিয়া তেওঁলোকক মানে বিজেপি হৈ যায়, তেওঁলোক মিয়া নহয়, তেতিয়া কি হিন্দু হয় নি? মিয়াইতো হয়। গতিকে এইটো অকল ৰাজনৈতিক কথা। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ যিবিলাক কথা কৈছে, ইয়াক লৈ একোৱেই প্ৰভাৱ নপৰে। এই কথাটো প্ৰভাৱ একেবাৰে শূন্য। আৰু আমাৰ আপাৰ আছামততো এইটো প্ৰভাৱ একেবাৰে নপৰে। কেইজনমান মাত্ৰ বিজেপিৰ কৰ্মকৰ্তা যিকেইজনক এইটো ক'বৰ কাৰণে শিকাই থৈছে আৰু কোৱাইছে, য'তেই যাওঁ ত'তেই এইটো কথা কবি যে আমাক মিয়া ভোট নালাগে বুলি কবি।
কিন্তু যেতিয়া লোৱাৰ আছামৰ ফালে আহে তেতিয়া আকৌ মিয়াৰ প্ৰীতিটো মিয়াৰ প্ৰেমটোতো আজিকালি দেখি আছে আগত এটা কথা আছিল যে পৰ্টেল নাছিল আপোনালোকৰ পডকাষ্টবিলাক নাছিল ইমান টিভি নাছিল তেতিয়া আপাৰত কোৱা কথাটো আপাৰত মানে পূৰা চলি থাকে লোৱাৰ আছামত নাহি নেপায় সেইমতে ইলেকশ্যন শেষ হৈ যায় আজি ডাৱৰ বাতি ডাৱৰে পাই থাকে এতিয়া হিমন্ত বিশ্ব শৰ্মাক বুকুখন কপি আছে মই মিয়া ভোট এইখিনি যে ইমানকৈ ক'লোঁ মিয়া ভোট কেনেবাকৈ নেপাম নি তেওঁহে বুকু কপিছে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কংগ্ৰেছ পৰিয়ালৰ কংগ্ৰেছৰ কাৰো বুকু কপা নাই এই কথাটো মিছা বুলি তেওঁ কৈ আছে নহয় ইমান খহনীয়া যে হৈছে কংগ্ৰেছত হয় গৌৰৱ গগৈৰ সেয়া পাকিস্তান লিংকৰ কথা লগে লগে ভূপেন বৰা গ'ল বিজেপিলৈ এই খহনীয়াবিলাকে মানে সঁচা অৰ্থত ক'ৰবাত আমাৰে ভয় লগা হৈছে আপোনালোকৰ ভয় লাগিছে নাই মানে নাই নাই বিৰোধী নাথাকিবই আচলতে এইটো আপোনালোকে দেখি যিটো ভয় কৰিছে এই কথাটো মই এই যোৱাবাৰৰ লোকসভা নিৰ্বাচনটোলৈ চাওক লোকসভা নিৰ্বাচনটোলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আটাইতকৈ ভয় কালৈ কৰিছে গৌৰৱ গগৈলৈ ভয় কৰিছে তেতিয়াতো তেওঁ সভাপতি নাছিলেই তেওঁ ভয় কৰাৰ পিছত কিমান ডাঙৰ এটা বেহু বনালে একেবাৰে সুশান্ত বৰগোহাঁই ৰূপজ্যোতি কুৰ্মী তাৰপিছত ৰাণা গোস্বামী সুৰজ দিহিঙীয়া আকৌ আমাৰ হেৰিয়াৰ সোণাৰী বৰকটকীৰ পুত্ৰ এওঁলোকক গোটেইখনক নি কিনানি বহাই ল'লে বিজেপিত হয়নে কিন্তু আপুনি চাওক গৌৰৱ গগৈ ডাঙৰীয়া সেই মহাভাৰতীয় যুগৰ অভিমন্যু নহয় বেহু ফালি ওলাই আহিব নোৱাৰিলে তেওঁ কলি যুগৰ অভিমন্যু কেনেকৈ বেহু ফালি ওলাই দিব লাগে সেইটো দেখিলে আৰু সেইটো ডিব্ৰুগড় আমাৰ যি অসমৰ ভিতৰত শিৱসাগৰ যোৰহাটত শিক্ষিত হাৰ অধিক সেই শিক্ষিত সমাজে গৌৰৱ গগৈ ডাঙৰীয়াক ওপৰলৈ লৈ গুচি গৈছে কিয় নিলে তাতো উত্তৰ লাগিব আজি 1905 চনৰ পৰা আজি তাৰিখলৈকে 254জন সাংসদ ভাৰতবৰ্ষলৈ গৈছে 254জন সাংসদৰ ভিতৰত আটাইতকৈ বাকপটু অসমক প্ৰতিনিধিত্ব কৰিব পৰা নৰ্থ ইষ্টক প্ৰতিনিধিত্ব কৰিব পৰা আৰু ভাৰতবৰ্ষই নেতা বুলি মানি লোৱা মানুহজন কোন গৌৰৱ গগৈ ডাঙৰীয়া তে গৌৰৱ গগৈ ডাঙৰীয়া শ্ৰেষ্ঠ সাংসদ হৈছে তেনেকুৱা এজন মানুহ আমাক দৰকাৰ এতিয়া তুলনা মানুহে ক'ত কৰিব এতিয়া যে আপুনি যে গৈ আছে এই যে নি আছে মানুহ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ভূপেন বৰা ডাঙৰীয়াক নি ইমান TRP কৰাইছে যেতিয়া প্ৰাক্তন এজন মন্ত্ৰী ৰেলৱে মন্ত্ৰী বিজেপি মুধাখুটা ৰাজেন গোহাঁই ডাঙৰীয়া যেতিয়া দল এই গুচি গ'ল তেতিয়া কি চাই আছিলে এতিয়া তুলনা কৰি চাওকচোন ৰাজেন গোহাঁই ডাঙৰীয়া যাওঁতে তেওঁ কিমান চকু পানী ওলাব লাগিছিলে কিমান কৰিব লাগিছিলে তেওঁ এটা হেৰি বাক্য দি মানে সমাপ্ত কৰি থৈ দিলে আৰু বাকীবিলাকেও ইমান TRP কৰিবলৈ মানে হেৰি কৰিবলৈ নগ'ল কিন্তু কথাটোতো সামঞ্জস্যটো থওক তেওঁ একমাত্ৰ ভয় কৰিছে গৌৰৱ গগৈ ডাঙৰীয়ালৈ ভয় কৰি আকৌ বেহু তৈয়াৰ কৰিব খুজিছে এই কলিযুগৰ অভিমান্যই সেই বেহু ফালি 26ত মুখ্যমন্ত্ৰী হৈ দেখুৱাব মাজে মাজে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে মই হেৰি শইকীয়া ডাঙৰীয়াক মানে দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো আমি লৈ আহিম কেইদিনমানৰ পিছত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকো আমি লৈ আহিম কেইদিনমানৰ পিছত আৰু সময় একেবাৰে নিৰ্ধাৰণ কৰি দিছে যিটো নিৰ্ধাৰণ কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ কাৰণেও তেওঁ কৈ থৈছিলে আৰু ক'ৰবাত এনেকুৱা হৈছে নেকি যে কংগ্ৰেছ দলটোৰ ভিতৰতে এনেকুৱা মানে বিজেপিৰ কিছু ব্যক্তি আছে যি খবৰ দি আছে হিমন্ত বিশ্ব শৰ্মাক চাওক এতিয়া অসমত যিখন চৰকাৰ চলি আছে আপুনি ক'ব খোজে নেকি এখন বিজেপি চৰকাৰ চব কংগ্ৰেছৰ মানুহে আছে এই চৰকাৰটো চলি আছে কংগ্ৰেছৰ বি টিমৰ চৰকাৰ কংগ্ৰেছৰ বি টিমৰ লগত কংগ্ৰেছ এ টিমৰহে এবাৰ যুদ্ধ হ'ব গতিকে স্বাভাৱিকভাৱে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া মৰাণ সমষ্টি নিৰ্বাচনত গৈ ভাষণ দিয়ে এনেকুৱা এবাৰ আমাৰ য'ত এতিয়া এখন হস্পিটেল হ'ল 100 বেডেড হস্পিটেল আমাৰ চৰ্দাৰ জীৱন্ত ঘাটোৱাৰ বাইদেউৰ নেতৃত্বত হৈছিলে তাত হস্পিটেলখন হোৱাৰ আগতে যিটো এই আধাৰশিলা স্থাপন কৰিবলৈ গৈ যিখন মিটিং সভা পাতিছিলে তেনেকুৱা সভাত হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিওঁতে ভাষণ দি থাকোঁতে মই ঘণ্টা আমি তলত কাষত থিয় হৈ থকা ল'ৰা এতিয়া সেই ফটোখন মানুহে দেখিলে বা চালে তে হিমন্ত বিশ্ব শৰ্মা সেই সময়ত থিয় হৈ থকা ল'ৰাটো মোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যেন সম্বন্ধ আছে এনেকৈ ভাবিব এতিয়া যিটো দলে তেওঁক ৰাজনৈতিকভাৱে পৰিপক্ক কৰিলে যিটো দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই নিজৰ পুত্ৰসমূহ জ্ঞান কৰি ব্লু আই বয় বুলি মানে হেৰি কৰি এটা স্থানলৈ লৈ গ'ল তো সেই মানুহজনৰ কংগ্ৰেছ দলটোত ক'ৰবাত মানুহৰ লগত মৰম চেনেহৰ আদান প্ৰদান থাকিব এইটো স্বাভাৱিক কথা কিন্তু তেওঁ ভয় কৰি যিজনক ভয় কৰিছে সেই ভয় কৰা মানুহজন তেওঁ গুৰুৰ পুত্ৰ আৰু তেওঁ ভয় কৰিয়েই তেওঁ এই গোটেই কাণ্ড কাৰখানাবিলাক কৰি আছে
যে আজি আপুনি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কথা সুধিছে, আমাৰ CLP সন্মানীয়, আজি সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেওঁ আমাৰ MP, এতিয়া তেওঁলোকে কোনটো কথা টাৰ্গেট কৰি লৈছে? তেওঁ টাৰ্গেট কৰি লোৱা টাৰ্গেটৰ অংকটো হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া। সেই ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত দুইজন ব্যক্তি মই এনেকুৱাকৈ দেখিছোঁ, দুয়োজনে দুটা বগা হাফ পেণ্ট পিন্ধি গেঞ্জি পিন্ধি ৰাতিপুৱাই গৈ পৱন সিং ঘাটোৱাৰ ছাৰৰ ঘৰ ওলাই গৈ, আৰু আমি তেতিয়া কাষত থাকোঁ, ভিতৰলৈ গৈ বাথৰুম কৰি মেলি ওপৰলৈ যায়, দুইজন অভিন্ন বন্ধু। এতিয়া মোৰ সন্দেহ হয় যে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বন্ধুত্বটো খুব পাক্কা, খুব গভীৰ সম্বন্ধ আছে। সেইটো কিবা কৰিহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইবোৰ কথা কৈ আছে, বেলেগ কিবা কথা নহয়। সেইটো হৈছে তেওঁলোকৰ মানে ভাল সম্বন্ধই, এইটো ৰাজনৈতিক কিবা কুচকাৱাজ বুলি মই নাভাবোঁ। বন্ধু দুজনে কথা পাতিলে, এতিয়া আপোনাৰ লগত মই জীৱনত প্ৰথম সাক্ষাৎ হৈছোঁ, এতিয়া কথা পাতোঁতে বহুত কথাই দেখোন আমি পাতি গৈ আছোঁ, নাই জানো? তেনেকৈ পাতিব পাৰে, কিন্তু মই কেতিয়াও নাভাবোঁ যে যিকেইজন মানুহে আজি যিটো দলত এটা স্বাভিমান পাই যিটো দলত আছে, তেওঁলোক মানে তাৰ পৰা বিচলিত হ'ব মই নাভাবোঁ। কিন্তু ভূপেন কুমাৰ বৰা ডাঙৰীয়া যে গ'ল, মই আপোনাক এটা কথা কৈ যাওঁ, নক'লে কথাটো মানে মোৰ বেয়া লাগিব। যোৱা 25 চনৰ 9 ফেব্ৰুৱাৰী, 3 দিনৰ পিছত 12 ফেব্ৰুৱাৰীত মই মনে প্ৰাণে ভাবিছিলোঁ যে ভূপেন কুমাৰ বৰা ডাঙৰীয়া BJP দললৈ যাবগৈ। কিয়? মইতো এইটো সৰু এজন পলিটিচিয়ান, সৰু এজন তেওঁলোকৰ আমাৰ কংগ্ৰেছ দলৰ, মই এজন চলজাৰ, তেওঁৰ লগত তেওঁ তেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, মই ব্লক কংগ্ৰেছৰহে সভাপতি আছিলোঁ। তো মই ভাবিবলৈ বাধ্য হৈছিলোঁ। তেতিয়া আপুনি চাব যে অসম পৰ্যায়ত যিবিলাক ব্লক প্ৰেচিডেণ্টবিলাক নতুন নিযুক্তি আৰু চেঞ্জিঙৰ কথা চলিছিলে, আৰু যিমান ব্লক প্ৰেচিডেণ্ট, এক্টিভ ব্লক প্ৰেচিডেণ্ট আছিলে, যিসকলে কংগ্ৰেছ দলৰ স্বাস্থ্যটো বনাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাহঁত ডাঙৰীয়া গুচি যোৱাৰ পিছত, আমাৰ চৰকাৰ নহাৰ পিছত সেই দলৰ স্বাস্থ্যটো বনাবৰ কাৰণে যিসকলে কাম কৰি আছিলে, বেছি কাম কৰি আছিলে, ভালকৈ কাম কৰি আছিলে, নিজৰ ধন টকা পইচা সময় দি কাম কৰি আছিলে, তেওঁ সেইসকল ব্লক প্ৰেচিডেণ্টক নিৰ্বাচন কৰি প্ৰথম ব্লক প্ৰেচিডেণ্টখিনি ভাঙি মানে অন্য ব্লক প্ৰেচিডেণ্ট পাতিলে। তেতিয়া চেঞ্জ কৰিছে। তেতিয়া they are not belongs to BJP. তেওঁলোক কৰ্মদক্ষ, সেই মানুহজনৰ দৰে কৰ্মদক্ষ নহয়, যিজন ব্লক প্ৰেচিডেণ্টে কাম কৰি আছে তেওঁৰ দৰে কৰ্মদক্ষ নহয়। তো অসমৰ মই এতিয়া নাম কৈ নিদিওঁ, অসমৰ ব্লক প্ৰেচিডেণ্টবিলাক তেনেকুৱা বহুত ব্লক প্ৰেচিডেণ্টে চেঞ্জ কৰাৰ পিছত কোনোবাই পইচা দি, লোৱাৰ আছামৰ বহুত ব্লক প্ৰেচিডেণ্টৰ আমুকে ইমান টকা দিলে, তামুকে ইমান টকা দিলে, তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ তেনেকুৱা কথা। তেতিয়া মই ভাবিছিলোঁ যে মানে ভাল কাম কৰা, কংগ্ৰেছটো ভাল কৰিবলৈ যোৱা, দেহে মনে কাম কৰা মানুহটোক আঁতৰাই দিয়া মূলতে কাৰণটো কি? তেওঁ নিশ্চয় বেলেগ কথা ভাবিছে। এই মাইণ্ডটো মই ক'ত খটাইছিলোঁ? যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ 2001 চনত AGPৰ পৰা যেতিয়া MLA হৈছিলে, AGPৰ পৰা MLA হোৱাৰ পিছত আপুনি আচৰিত খাব, তেওঁ AGP মানুহবোৰক সাংঘাতিকভাৱে বেয়াকৈ ব্যৱহাৰ কৰা হ'ল। AGPক যেতিয়া বেয়া ব্যৱহাৰ কৰা হৈছিলে, তেতিয়া মই অনুভৱ কৰিছিলোঁ যে মানুহজন ক'ৰবাত যাব, আৰু তাৰপিছত দেখিলোঁ তেওঁ BJPলৈ গুচি গ'ল। তো এই মাইণ্ডটো মোৰ মগজুত খেলাই আছিলে যে এইজন মানুহে ইয়াৰ পৰা গুচি গ'ল। এতিয়া মই আচলতে সৰু মানুহ হিচাপে মই সাংঘাতিকভাৱে এটা বাক্যত মই লাজ পাইছোঁ ভূপেন কুমাৰ বৰা ডাঙৰীয়া, সেইটো হৈছে মই 50 কোটি টকা ল'ম, মুকলিকৈ ল'ম, মেডিয়াৰ আগত ল'ম। মই পীযুষ হাজৰিকাকো এইটো কথা কৈছোঁ, কেলৈ ল'ম? মোৰ দেউতাৰ 30 বিঘাৰ মাটিত মই দেউতাৰ নামত ষ্টেডিয়াম বনাবৰ কাৰণে ল'ম। আৰে মোৰ দেউতা বলোৰাম দুৱৰা, তেখেতে মোক সৰুৰ পৰা, সেই মই ক'লোঁ তেতিয়াৰ পৰা ডাঙৰ দীঘল কৰি মোক এইটো কৰিছে। মই দেউতাৰ নামত কিবা কৰিবৰ কাৰণে নিজৰ সত্তাটোক বিক্ৰী কৰি, নিজৰ স্বাভিমান বিক্ৰী কৰি, পইচা দিলে লৈ মোৰ দেউতাৰ নামত মই আমুকটো কৰিম বুলি কোৱাতকৈ দুখজনক কথা, লজ্জাজনক কথা কিবা থাকিব পাৰে নেকি? মই বেলেগ কথা নহয়, এই কথাটোত কিন্তু মই আমাৰ প্ৰাক্তন সভাপতি হিচাপে তেওঁক মানে যথেষ্ট আমি লাজ পাইছোঁ এই পইচা প্ৰসংগটো অহাৰ কাৰণে। অন্য কথাখিনিত একো নাছিল, কিন্তু এই কথাটো তেওঁ আচলতে ক'ব নালাগিছিল। অকণমান সমষ্টিৰ কথা পাতোঁ দিয়ক। হয়, পাতিব পাৰি। এতিয়া খোৱাঙত মানুহ কিমান আছে, ভোটাৰ কিমান আছে, কি জনগোষ্ঠীৰ লোক আছে, আপুনি কেনেকৈ শিপাইছে? এতিয়া খোৱাঙত এতিয়া নতুনকৈ যিখন ভোটাৰ তালিকা ওলালে, সেই ভোটাৰ তালিকাত 1,57,323
63জন ভোটাৰ্ছ উম, তাৰে পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰ কিছু অকণমান বেছি বেছি বহুত বেছি নহয় অলপ বেছি আৰু নতুন প্ৰজন্ম এবাৰ বহুত বেছি ভোটাৰ আছে হয় হয় নতুন প্ৰজন্ম বহুত এইড হৈছে আৰু দুখজনক কথা এছাৰ কৰি আমি এতিয়া সেইখিনি কাম কৰাই আছোঁ আজি ৰাংচালি পঞ্চায়তৰ অন্তৰ্গত আমি মণ্ডল বুলি কওঁ তেওঁ ৰিতেশ পাটৰ আমাৰ মণ্ডলৰ সভাপতি ৰিতেশ পাটৰৰ ফেমিলিটো এছাৰ কৰি তাৰপৰা নাম কাটন কৰি দিছে এইটো কি কৰিছে এতিয়া আকৌ নতুনকৈ কৰিবৰ কাৰণে আমি বিএলঅ অঁতৰাই দি কৈ আছে ভুলেই হৈছে কি হৈছে নাজানো যিটো এছআৰৰ ওপৰত মানুহৰ যিটো সন্দেহ হৈছে তে সেই আমাৰ কংগ্ৰেছৰ ফেমিলিটো মেইন ফেমিলি সভাপতি ফেমিলিটোৰ নামটো কাটিব লাগে নি এইটো একচুৱেলি সঁচা অৰ্থত ক'বলৈ গ'লে মাইণ্ড গেম কৰি আছে যে এই সভাপতিৰ নামটো কাটি দিলোঁ তেওঁ তেতিয়া পাৰ্টি কাম কৰি থাকিব নে নিজৰ ভোটাৰ নামটো উঠাবৰ কাৰণে চেষ্টা কৰি থাকিব এইটোতো বহুত এটা কাম কৰি আছে এইটো প্ৰচেছ কৰি আছে এইটো মানে মই এই মঞ্চৰ পৰা আপোনাৰ এই জেগাৰ পৰা যিসকলে এইটো কৰিছে মাইণ্ড গেম কৰিছে এইটোক মই ধিক্কাৰ দিছোঁ 2 নম্বৰ হৈছে আপুনি 1,57,363টা ভোটৰ ভিতৰত আটাইতকৈ হাইষ্ট ভোটাৰ হ'ল কমিউনিটি বেছড এতিয়া যিসকল আহোম বুলি ক'লে মই আহোম প্ৰশাসনটো যিটো বুজোতো বেলেগ এতিয়া আহোম বিলংছ টু আহোম যিসকলক বুজে তেনেকৈ আমাৰ প্ৰায় 50 এবভ মানে মই হিচাপ কৰাইছিলোঁ তেতিয়া 58,000 আছে আহোম ভোটাৰ্ছ 43 to 45,000 টি গাৰ্ডেন ভোটাৰ্ছ যথেষ্ট আছে যথেষ্ট এতিয়া 63টা ভোট চেণ্টাৰ য'ত আহোমসকলে নিৰ্ণায়ক ভূমিকা পালন কৰে 43টা ভোট চেণ্টাৰ পূৰাপূৰি য'ত চাহ জনগোষ্ঠীয় ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে তাতে 14টা ভোট চেণ্টাৰ আছে য'ত ST-সকলে নিৰ্ণায়ক ভূমিকা পালন কৰে তেনেকৈ SC কেইটামান চেণ্টাৰ আছে তেনেকুৱা মানে তাত আমাৰ মানে পুৰা খিলঞ্জীয়া ভূমিপুত্ৰৰ এটা মানে সমষ্টি আৰু এটা গ্ৰাম্য সমষ্টি ছেটেলাইট গ্ৰাম্য সমষ্টি আৰু হেৰি মাইনৰিটি আছে মাইনৰিটি কম আছে মানে 4,000 মান 4,500 মান মাইনৰিটি ভোটাৰ্ছ আছে মই হিচাপে কৰা নাই হেৰি কিন্তু গৰিয়ামৰীয়া কিন্তু এই যে কথা এটা মই মাজতে কৈ আছিলোঁ যে আপুনি যে কৈ আছিলে যে লোকেল তাতেই মানুহক দিব বেলেগক নিদিয়ে তো এইটো কথা ক'ৰ পৰা ওলাইছে এই যোৱাবাৰৰ যিজন 10 বছৰৰ বিধায়ক আগত যে সৰ্বানন্দ সোণোৱাল বাহিৰৰ পৰা আনি যিটো পালে এইটো মই যে আপোনাক ক'লোঁ এতিয়া 10 বছৰ যোৱা 10টা বছৰত চক্ৰধৰ গগৈ ডাঙৰীয়াই বিক্ৰেতাৰ যিটো কাম কৰিলে বিক্ৰেতাৰ কি কৰিলে চাওক যে খোৱাং সমষ্টি হ'ল খোৱাং সমষ্টিটোৰ মেইন যিটো হৃদপিণ্ড আছিলে যিখন টাউন আছিলে সেইখন আছিল মৰাণ টাউন তো সেই মৰাণ টাউন আৰু মানে মৰাণ দিখাৰী পঞ্চায়ত আৰু তিলৈ পঞ্চায়ত সেই তিলৈ জিপিটোতে আমাৰ খোৱাঙৰ সম্পত্তিখিনি আছিলে তাৰমানে তিলৈ হস্পিটেলৰ পিছত তিলৈ খোৱাং ব্লক তাৰপিছত ব্লক এডুকেশ্যনেল ব্লক গ্ৰাম্য বজাৰখন তাৰপিছত আহিলে ফ্ৰাই ব্ৰিগেড অফিচটো তাৰপিছত PWD অফিচ PWD অফিচ নহয় মৰাণতে তাৰপিছত তিলৈ পঞ্চায়ত PWD অফিচৰ পিছত ফৰেষ্ট অফিচৰ আমাৰ হেৰিয়াৰ থানাখন তাৰপিছত ষ্টেডিয়ামটো আৰু আটাইতকৈ আমাৰ চৰ্দাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই জিলাৰ ভিতৰত যিখন এখন নবোদয় বিদ্যালয় হ'ব লাগে সেইখনো পাতিছিল মৰাণত সেই নবোদয় বিদ্যালয়ৰ পৰা একেবাৰে হস্পিটেলখনলৈকে গোটেই সম্পত্তিখিনি তেওঁ টিংখাঙত বিক্ৰী দিলে মই বিক্ৰী দিলে বুলি কৈছোঁ কাৰণ সেই সময়ত তেওঁ এবাৰ প্ৰতিবাদ নকৰিলে তেওঁ কিয় দিলে তেওঁ অৰিজিনেল কাঠামোটো হৈছে তেওঁ জন্ম তেওঁ শিক্ষা গোটেই বস্তুটো হৈছে টিংখাঙত সেই টিংখাঙত তেওঁ দি দিলে এতিয়া মৰাণ সমষ্টিৰ ৰাইজে সেই বস্তুটো চাইছে তেওঁ যদি আমাৰ যদি হালধিবাৰী মানুহ হ'লহেঁতেন তেওঁ যদি কলাখোৱাৰ মানুহ হ'লহেঁতেন তেতিয়া তেওঁ কোনো কাৰণতে অন্ততঃ তিলৈ পঞ্চায়তটো এৰি নিদিলেহেঁতেন তিলৈটো থকাহেঁতেন আমাৰ লগত গোটেই সম্পত্তিখিনি থাকিলেহেঁতেন সেইকাৰণে এটা মানুহৰ কনচেণ্ট এটা লোকেল মানুহ দিব লাগে লোকেলক পাতিব লাগে এতিয়া গোটেই বস্তুখিনি তেওঁ তাত দিয়াৰ পিছত তেওঁ মানে ৰৈ আছে তাৰপিছত আপুনি চাওক 19টা জিপি লগ লাগি টিংখং LAC আৰু 17টা জিপি লগ লাগি খোৱাং LAC তো 18টা যদি কৰিলেহেঁতেন তেতিয়াতো হৈ যায় তো এইটো কৰিবলৈও তেওঁ মুখেৰে এবাৰো মাত নামাতিলে তেওঁ একদম বোবা তেনেহ'লে মানুহে সমষ্টিবাসী ৰাইজে নতুনকৈ নিৰ্মাণ হোৱা খোৱাংটো কিয় বেলেগৰ কান্ধত হাঙি ভাৰ দিব মঙহৰ ভাৰটো কিয় দিব বেলেগৰ হাতত আকৌতো একেই নকৰিব বুলি কথা নাই সৰ্বানন্দ সোণোৱালে যিটো মাহীয়াই চকুৰে চাই সমষ্টিটোৰ পৰা MLA হৈ গৈ আজি কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকিলে তেওঁৰ প্ৰতি মানুহৰ প্ৰতি কোনো নাই আজি তেখেত চক্ৰধৰ গগৈ যিটো কাম কৰিলে আজি যে বেলেগ কোনোবা তাত সমষ্টি বেলেগৰ পৰা যদি আহি যদি কৰে মই কৈছোঁ দল যিয়ে নহওক এইটো একদম 100% চিয়'ৰ এই খোৱাঙৰ বাউণ্ডেৰীৰ ভিতৰৰ ল'ৰাক এবাৰ
সেই ৰাজদ্বাৰ খুলি দিব। এটা কথা হ'ল তাতেই হুম, যদি বিৰোধী মিত্ৰজোঁট হয় হুম, খোৱাং সমষ্টিৰ পৰাই আকৌ হয়তো টিকট বিচাৰিব লুৰিণজ্যোতি গগৈ। হুম। লুৰিণজ্যোতি গগৈ ঘৰ খোৱাঙত হয়নে নে দুলীয়াজান নে ডিব্ৰুগড়? সেইটো এটা মানে কি বুলি ক'ম, এতিয়া ক'বলৈ বেয়া লাগে। আমাৰ লুৰিণজ্যোতি গগৈ প্ৰাৰ্থী হ'ব বুলি কৈ থাকোঁতে মই এটা কথা বাৰে বাৰে কৈ আছিলোঁ। উম। তেখেতৰ ঘৰ একচুৱেলি তিনিচুকীয়া বৰডুবি মৰাণকাৰী গাঁৱত। উম, মৰাণকাৰী গাঁৱত তেওঁ ঘৰ। উম, তেওঁ জিলাখনেই বেলেগ। উম, আপুনি খোৱাং LAC কথা বাদেই দিয়ক। উম, আমাৰ ডিব্ৰুগড় 6টা LAC লগ লাগি উম। যিটো নতুন আগত 7টা আছিলে, এতিয়া 6টা, উম, তাৰ ভিতৰত তেওঁ ব্যক্তি নহয়। উম। যোৱাটো MP নিৰ্বাচনত একেলগ হৈ অ, খেলিছিলে, উম, তেতিয়া আছিলে। ময়ো সহায় কৰিছিলোঁ যথেষ্ট। উম, কিন্তু এতিয়া তেওঁ তাৰ লোকেল নহয়। উম। আৰু যদি ঐক্য হয়, উম, ঐক্যটো আমাৰ হাতত নাইতো। উম, ঐক্যটো আছে কেন্দ্ৰীয় নেতৃবৃন্দৰ হাতত। উম, কেন্দ্ৰীয় নেতৃবৃন্দই ঐক্য কৰি যদি খোৱাং সমষ্টিটো লুৰিণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিয়ে, উম। তেতিয়াহ'লে কিন্তু এই ইছ্যুটো প্ৰবলভাৱে উঠিব। আপুনি কি কৰিব তেতিয়া? চাওক, তেতিয়া নিৰ্দলীয় খেলিব। মই হৈছে কংগ্ৰেছ দলৰ এজন অভিডেণ্ট চলজাৰ। যোৱাবাৰো আমাৰ MPত আমাৰ প্ৰাৰ্থী নাই। প্ৰাৰ্থী নাথাকোঁতে তেতিয়া তেওঁ প্ৰাৰ্থিত্ব পাইছে। আপুনি সহায় কৰিছে। মই বিৰোধী ঐক্য মঞ্চৰ যিখন কমিটি, উম, উম, সেই সমিতিখন অৰ্গেনাইজ কৰি সেই সমিতিৰ সভাপতিয়ে মই আছিলোঁ। বুজিছোঁ। তেওঁ নমিনেশ্যন দিয়াৰ পৰা একেবাৰে কাউণ্টিং এজেণ্টলৈকে উম, উম, গোটেই কামখিনি মানে আমাৰ দ্বাৰা সমাধান কৰা হৈছে। উম, কিন্তু সেইটো আছিল MP ক্ষেত্ৰত। উম, MLA ক্ষেত্ৰত কথাটো হ'ল, যদি বিৰোধী ঐক্যও হয়, উম, যদি বিৰোধী ঐক্যৰ প্ৰাৰ্থীজন AJP প্ৰাৰ্থীজন উম। খোৱাঙৰ বাউণ্ডেৰীত হয়, তেতিয়াহ'লে খুব ভাল হ'ব। আৰু যদি খোৱাঙৰ বাউণ্ডেৰীত নহয়, তেতিয়া কিন্তু প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হ'ব। মই এইটো খাটাংভাৱে কৈছোঁ। খোৱাঙৰ বাউণ্ডেৰীৰ পৰা যদি AJPক দিয়ে আপুনি এৰি দিব। নাই, খোৱাঙৰ বাউণ্ডেৰীৰ সন্তান যদি হয়, বুজি ন যদি আজি কেন্দ্ৰৰ নেতৃবৃন্দই যদি হিচাপ কৰি পাইছে, উম, ছাৰ্ভে কৰি পাইছে যে বিজু দুৱৰা ডাঙৰীয়া যদি আমি টিকটটো দিওঁ, তেওঁ BJP দলক পৰাভূত কৰিব নোৱাৰিব। তেওঁলোকৰ মন মগজু মস্তিষ্ক বা ছাৰ্ভে পইণ্ট তেওঁলোকৰ কথা। তেওঁ কেন্দ্ৰৰ নেতৃবৃন্দৰ ওপৰততো মই নহয়। উম। মই এইটো অভিডেণ্ট চলজাৰ সদায়। উম। তেওঁ দলটো কৰিছোঁ। গতিকে মোক ডিপ্ৰাইভ কৰা, মানে মোক দলৰ টিকট নিদিয়া মানে এইটো নুবুজায় যে বিজু দুৱৰাক MLA হ'বৰ কাৰণে দিয়া নাই। সেইটো বুজাব লাগিব যে এই 10টা বছৰ কংগ্ৰেছ দলৰ স্বাস্থ্য বনাবৰ কাৰণে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে কৰি থকা যিটো আৱেগ আৰু অনুভূতি, সেইটোত আঘাত দিয়া বুজাব। সেইটো আঘাত দিলে তেওঁলোকে কি কৰিব, কি সিদ্ধান্ত ল'ব, এইটো বেলেগ কথা। কিন্তু তথাপিতো মই ভাবোঁ খোৱাঙৰ ৰাইজে এইটো মানি ল'ব, যদিহে মানুহটো লোকেল হয়। মানে এইটো কথা লোকেল কি কাৰণে বিচাৰিছে যে অসমৰ ভিতৰত চবেই লোকেল, কিন্তু তাৰ স্থানীয় খোৱাঙৰ নতুন নামৰ নতুন বাউণ্ডেৰীত বিচৰা মূল উদ্দেশ্যটো হৈছে মানুহবিলাকে আজি ঠগ খাই থৈছে। 52ৰ পৰা আপুনি চাওক, ৰমেশ কুলি, ললিত দলে ডাঙৰীয়া, তেওঁলোক ক'ৰ পৰা আহিছিলে জানে? সেইখন প্ৰবল ব্ৰহ্মপুত্ৰখন পাৰ হৈ ইটো পাৰৰ পৰা আহি একেলগে ইয়াত MLA হৈছিলে। তেতিয়া বগীবিল দলংটো নাছিলেই। তাৰপিছতো মৰাণৰ মানুহে তেওঁলোকক MLA পতা আপুনি চাওকচোন, আদৰি লৈছে। আপুনি আমাৰ কোনটো সমষ্টি, মৰাণ সমষ্টি, য'ৰ পৰা পদ্মকুমাৰী গোহাঁইনী বৰুৱা MLA হৈছিলে। পদ্মকুমাৰী গোহাঁই বৰুৱাৰ নাতি হৈছে আজি সুপ্ৰিম কোৰ্টৰ জাজ হৈছিলে ৰঞ্জন গগৈ। পদ্মকুমাৰী গোহাঁইনী বৰুৱাৰ জীয়েক হৈছে শান্তি বাইদেউ, শান্তি গগৈ। শান্তি গগৈ হৈছে কেশৱ গগৈ মানে পৰিবাৰ, তেওঁৰ পুতেক হৈছে ৰঞ্জন গগৈ। তো সেইটো সমষ্টি এইবাৰ মানুহে সেই বস্তুটো উপলব্ধি কৰিছে। এইবাৰ হিষ্ট্ৰী খুচৰিছে বুৰঞ্জী খুচৰি নাম দিছে। খুচৰাইছে আপুনি? মই খুচৰাইছোঁ নহয়, নামেই প্ৰথম খুচৰালেতো খোৱাং নাম হ'বলৈ গৈ খোৱাং নামটো দিবৰ কাৰণে BJP দলে মানে প্ৰচেষ্টা হাতত ল'লে। তাই হিষ্ট্ৰী কৰিয়ে ক'লে মানে আপোনাৰ অস্ত্ৰপাত, আপোনাৰ জ্ঞান, বুৰঞ্জী, সেইপাতে আপোনাৰ অস্ত্ৰ খোৱাঙৰ। মই নকওঁ যে মই এজন বহুত জ্ঞানী, বহুত কথা জানো, বহুত বুৰঞ্জী জানো, এইটো নহয়। মই এই যে 25টা বছৰ যে ৰাইজৰ মাজত আছোঁ, আপুনি তালৈ গ'লে চাব, আজি লৰুৱা মৌজাটোৰ ভিতৰত আটাইতকৈ হাইষ্ট মেট্ৰিকত যিজন ল'ৰাই মেট্ৰিক পাছ কৰে, হাইষ্ট নম্বৰ লৈ, হায়াৰ ছেকেণ্ডেৰীত হাইষ্ট নম্বৰ লৈ যিজনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰে, সেই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পোৱা ল'ৰাকেইটাক আজি 8 নম্বৰ বছৰত মই এটা জলপানী দি আহিছোঁ নিজৰ পকেটৰ পৰা, শিক্ষাখণ্ডত ডেভেলপ কৰাবৰ কাৰণে। আজি শিক্ষাখণ্ডৰ যিটো তথৈবচ অৱস্থা খোৱাঙৰ, আপুনি ভাবি আচৰিত খাব, এটা সমষ্টি য'ত এখন ছায়েন্সৰ হায়াৰ ছেকেণ্ডেৰী নাই, কলেজ বাদেই দিয়ক, চৰকাৰী নে বেচৰকাৰীও নাই।
বেচৰকাৰীও নাই। এতিয়া যদি গাঁৱৰ ভিতৰৰ এজন ছাত্ৰ যে ওচৰৰ কোনোবা এখন হাইস্কুলত বহি 80% পাই পৰীক্ষাত পাছ কৰিছে, তেওঁ দেউতাকৰ মানে ইনকম নাই বা দেউতাক কেনেবাকৈ নাই, তো সেই ল'ৰাটো কলিতে সপোন মৰহি গৈছে। আপুনি ভিতৰলৈ গ'লে, আপুনি ছাৰ্ভেত গ'লে বহুত এনেকুৱা বিধৱা তিৰোতা পাব, ওচৰত আহি আপুনি ক'ব যে ল'ৰাটো কি পঢ়িছে, বোলে হায়াৰ ছেকেণ্ডেৰী। ক'ৰ পৰা হায়াৰ ছেকেণ্ডেৰী দিব, বোলে পঠালিবাম হায়াৰ ছেকেণ্ডেৰী বা ক'ৰ পৰা দিব, বোলে জগাই পৰা, মানে দিব। তাৰ মন আছিল বুজিছা, ছায়েন্সত পঢ়িম বুলি ল'ৰাটো 82% পাইছিলে নহয়। মই কেনেকৈ পঢ়াওঁ, দেউতাক নাই নহয়। একদম মই কৈছোঁ নহয়, মোৰ বুকুৰ পৰা ধপ ধপ মাৰে। কেলৈ মাৰে, মই যেতিয়া তাৰ পৰা আহি মৰাণ হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'বলৈ আহিছিলোঁ, তেতিয়া মোৰ দেউতাৰ হাতত পইচা নাছিলে। মই এজন মানুহে ডম্বৰু সন্দিকৈ বোলা মানুহ এজনে গৰু বিকি থোৱা পইচা মই খুজি দৌতি পইচা দিয়কচোন, মই এডমিশ্যন ল'ব যাওঁ। সেই মানুহজনক পইচা খুজি আহি 407 উঠি মই মৰাণ হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'বলৈ আহিছিলোঁ। সেই বস্তুটো মোৰ মনত আহে যেতিয়া মই ইমান মোৰ দৰিদ্ৰতাক নেওচি যেতিয়া মই এনেকুৱা ধৰণে আহিছিলোঁ। এতিয়া সেই অঞ্চলটোৰ পৰা ফাৰ্ষ্ট ডিভিজন, ফাৰ্ষ্ট আটাইতকৈ নম্বৰ পোৱা মানুহজনক কিবা এটা সকাহ কৰিলে মোৰ ভাল লাগে। ঠিক তেনেদৰে অন্যান্য বহুত কাম মই ক'বলৈ বেয়া পাওঁ। এইটো ভগৱানৰ এটা কথা আছে, তুমি দান দিলে কৈ নুফুৰিবা। মই সহায় কৰা যিটো মানসিকতাৰে মই কাম কৰিছোঁ, সেৱক হোৱাৰ মানসিকতাৰে যিটো মই কাম কৰিছোঁ, সেই বস্তুটো খোৱাংবাসী ৰাইজে দেখিছে। প্ৰতিদান দিব আপোনাক ৰাইজে, মই সেইটো মই আশা কৰোঁ। সেইকাৰণে নিশ্চয় দিব। এটা কথা সুধো, হয়, কিন্তু গোটেই বিশ্বৰ বুকুত খোৱাং মৰাণ এইবাৰ ৰাফেল পৰি পেলাই জিলিকাই দিছে। হেলিকপ্টাৰ আপোনালোকৰ চোতালত পৰে, আপোনালোকৰ ৰাস্তাত পৰে, ৰাফেল পৰে, প্ৰধানমন্ত্ৰী নিজে ডাইৰেক্ট তাত আহি অৱতৰণ কৰে। উন্নয়নটো হৈছে, এইটো উন্নয়ন হৈছে। আপোনালোকৰ তাত পৰে, আমাৰ এইফালেতো নাই পৰা। আচলতে ভাৰতবৰ্ষত এটা মাত্ৰ এইটো ৰাস্তা নহয় য'ত ইমাৰ্জেঞ্চি লেণ্ডিঙৰ ব্যৱস্থা আছে। ভাৰতবৰ্ষৰ অন্য ৰাস্তাও আছে য'ত ইমাৰ্জেঞ্চি লেণ্ডিঙৰ ব্যৱস্থা কৰা আছে। মই ভাবোঁ এই ৰাস্তাত যিটো ইমাৰ্জেঞ্চি লেণ্ডিঙৰ এইটো ব্যৱস্থা কৰিছে, চুখয় পৰিছে বা হেলিকপ্টাৰ পৰিছে, এইবিলাক পৰাটো, তাত ৰাস্তাটো যে বনালে, এই ৰাস্তাটো বনাই তাত পৰীক্ষা কৰাটো যে ভাল হৈছে নে নাই, ভৱিষ্যতৰ দিনত যদি এখন যুদ্ধ হ'বলৈ হয়, সেই যুদ্ধৰ তাত যিবিলাক এতিয়া যুদ্ধ বিমান পৰিব, ইমাৰ্জেঞ্চি লেণ্ডিং হ'ব, এইটো চোৱা দায়িত্ব সদায় অভিভাৱকজনৰ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজন এতিয়া তেখেত প্ৰধানমন্ত্ৰী হিচাপে আছে, তেওঁ চোৱা দায়িত্ব সেইটো। কিন্তু সেই বস্তুটোক লৈ মানুহে ভোট নিদিয়ে, সেইটো হেৰি হৈছে, উন্নতি হৈছে বুলি ভবা নাই। মানুহে চাইছে ক'ত, 1947 চনত ভাৰতবৰ্ষৰ স্বাধীন হওঁতে আমাৰ ভাৰতবৰ্ষত এটা বেজী বনোৱা ইণ্ডাষ্ট্ৰী নাছিলে। ৰাজকোষত ধন কেইটকা আছিলে। তাৰপিছৰ পৰা কংগ্ৰেছে 70 বছৰত কি কৰিলে বুলি তেওঁলোকে কয়, কংগ্ৰেছে বনোৱা গোটেই সম্পত্তিবিলাক আজি এফালৰ পৰা যিখিনি বিক্ৰী কৰিলে, সেই বিক্ৰী কৰা কথাটো মানুহৰ মাইণ্ডত লৈ আছে। আজি ৰাস্তাটো বনালে 4 লেন, আজি মই আহোঁতে টিভিটো খোলোতে দেখিছোঁ যে বাইপাছেদি গৈ সোনকালে, বাইপাছেদি গৈ মৰাণৰ বাইপাছে গৈ সোনকালে মেডিকেল পাই কিবা কিবি দেখুৱাইছে। কিন্তু সেই যে ৰঙালাও বজাৰ বুলি এটা জেগা আছে, তাত এখন টোল গেট, বগীবিলত এখন টোল গেট, আজি ডিমৌত এখন বনাই আছে টোল গেট। এই কেইটা 200 কিলোমিটাৰ ভিতৰত যদি 100 কিলোমিটাৰ 200 কিলোমিটাৰ ভিতৰত যদি 3খন টোল গেট হয়, এতিয়া মই এটা বস্তুহে মই ক'ব বিচাৰোঁ, এই যিমানবিলাক বিক্ৰী কৰিলে এইটো বস্তু চাইছে মানুহে। এই যে লেণ্ডিংটো যে বনালে, এই আচলতে আদানীক বিকিব নে আম্বানীক দিব, এই কথাষাৰো তাতে ঘোষণা কৰি থৈ লাগিছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। সেই কথাটো কোৱাৰ প্ৰয়োজন আছে। আপুনি দেখিব কেনেবাকৈ যদি আকৌ তেওঁলোকে চৰকাৰ পায়, আপুনি নিশ্চিতভাৱে শুনিব। আমাৰ যেনেকৈ এতিয়া আমাৰ এটা নতুন টাৰ্মিনেল ইয়াত বনিলে হয়নে নহয়, বৰজাৰ এইফালে টাৰ্মিনেল বনিলে, কাৰ কথাটো ওলাই আছে, আদানী হয়নে নহয়। তো এই যে এই পৰিৱেশটো যে আমাৰ সম্পত্তিবিলাক বিক্ৰী কৰা পৰিৱেশটো মানুহে চাই আছে নহয়, কিমান ধাৰ ল'লে এইটো চাই আছে নহয়। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিমান ধাৰ লৈ দেশখন চলাই হিতাধিকাৰী সৃষ্টি কৰি আছে, চাই আছে নহয়। তাৰ ফল একদম 100% এইটো যিটো আণ্ডাৰকাইন চলিছে এইটো দিব। আৰু তাত যে কৈছে মানুহৰ মাজত কি প্ৰচাৰ হৈছে জানে, মানুহখিনি ওচৰৰ মানুহখিনিৰ মাজত কি প্ৰচাৰ হৈছে, এই যে হেলিকপ্টাৰ যে উৰিলে, যিমান ধূলি হ'ল, ধূলি মানে ধোঁৱাৰ পৰিৱেশ সৃষ্টি হ'ল, মানুহখনৰ মদত সেই যিখিনি আদিবাসী সম্পদ মানুহ আছে তাত, তেওঁলোকৰ ভাবিছে যদি কেনেবাকৈ যুদ্ধ হয়, যুদ্ধৰ স্থলী এই জেগাটো নষ্ট কৰিবৰ কাৰণে প্ৰথম বমটো দিব শত্ৰু ৰাষ্ট্ৰই। তাৰমানে আমি ক'লৈ গ'লোঁ, এই জেগাটো ইয়াত হ'ব নালাগিছিলে, ইয়াতে বমটো দিলেতো আমি মৰিলোঁ, সেই কথাটোহে প্ৰচাৰ হৈছে তাত। সেইটো বাৰু দেশৰ সুৰক্ষাৰ স্বাৰ্থৰ কথা, সেইটো বাৰু আমি ইমান নাজানো। এতিয়া কথা হ'ল, বিজেপিৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিব, আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব
খবৰ কি ওলাইছে? তাত এতিয়া 15জনমান বিজেপি কৰ্মকৰ্তাই টিকট বিচাৰিছে। কি কয়? এই কথাটো মানে মই শুনিছোঁ। 15জন? 15জন। এই মানে এতিয়া বিজেপিত এনেকুৱা হৈছে, ইমানেই খোৱা কামোৰা হৈছে, সেইটো বাৰু আমাৰ সুবৰ্ণ সুযোগ হ'ব। বহুত জেগাত বিধায়ক থকাৰ পিছতো বেলেগে নাই, বিচাৰিছে। তাতো এতিয়া বিধায়ক আছে, বা চক্ৰধৰ চক্ৰধৰ গগৈ ডাঙৰীয়া বিধায়ক আছে। উম, চক্ৰধৰ গগৈৰ পিছত যিমানেই টিকট বিচাৰিছে, চক্ৰধৰ গগৈ ডাঙৰীয়াক লগাই 15জন। মই নিশ্চিতভাৱে ভাবোঁ যে মোৰ প্ৰতিদ্বন্দ্বী চক্ৰধৰ গগৈ ডাঙৰীয়া হ'ব। উম। চক্ৰধৰ গগৈ ডাঙৰীয়াই মোৰ প্ৰতিদ্বন্দ্বী হ'ব। তাৰ লজিকেল পইণ্ট মই কেইবাটাও ফঁহিয়াই উলিয়াই চাইছোঁ। চক্ৰধৰ গগৈ ডাঙৰীয়াও খোৱাঙৰ পৰাই হেৰি হ'ব। খোৱাঙৰ পৰাই খোৱাঙৰ খেলিব। খোৱাক। তেওঁ যেতিয়া ডিলিমিটেশ্যন হ'ল, উম, উম। ডিলিমিটেশ্যনৰ পিছত তেওঁ এই তিলৈ জিপিটো ৰাখিব নোৱাৰিলে। তিলৈ জিপিত তেওঁ ঘৰ আছিলে। Okay. অৰিজিনেল জন্ম লেঙেৰীত। উম, লেঙেৰী জিপিত তেওঁ জন্ম। তাৰপিছত আহি আছিলে মৰাণৰ সেই তিলৈ জিপিত। উম, তিলৈ জিপিৰ পৰা বিধায়ক হ'ল। উম, বিধায়ক হোৱাৰ পিছত তেতিয়া বাৰু মৰাণ সমষ্টি আছিলে। উম, এতিয়া তেখেতে আকৌ যেতিয়া তিলৈ জিপিটো ৰাখিব নোৱাৰিলে, উম, গৈ কুতুহাত এতিয়া মোৰ মানে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ কাষতে তেওঁ ঘৰ কৰি লৈছে। উম। তেওঁ মোৰ প্ৰতিদ্বন্দ্বী মোৰ চক্ৰধৰ গগৈ হ'ব। এইটো মই সেইদিনা মই মৰাণৰ ফালে ডিব্ৰুগড়ৰ ফালে গৈ থাকোঁতে উম, হঠাৎ এটা ডাঙৰ এক্সিডেণ্ট হ'ল। এক্সিডেণ্টটোৰ কাৰণে মানুহ এজনে খুন্দিয়াই থৈ গ'ল। তাৰপিছত মই ভিডিঅ' এটা বনালোঁ। অলপ দেৰি পিছত তেওঁ আহিলে। মই খুব ফোন মাৰিলোঁ হেৰিয়াক, এই নহয় 108ত। হয় হয় 108 আহি নাপালেহি। হয় তেওঁ আহি পালে, সেইটো মুহূৰ্ততে তেওঁ নিজৰ গাড়ীখনতে মানুহজনক পঠিয়ালে। পিছত খবৰ পালোঁ মানুহজন ঢুকাল। হয়। মই সেই ভিডিঅ'টো বনাই পেলাই দিছিলোঁ, তেওঁ শ্বেয়াৰ টেয়াৰ কৰিলে। পাইছোঁ মই। তাৰপিছত মই ভাবিছোঁ, মই সেই মুহূৰ্তত ইমান ফোন কৰিলোঁ 108ক, নাই, কিন্তু আহি নাপালেহি। নাপালে। মই তেতিয়া ভাবিলোঁ, ইমান ডাঙৰ ৰাস্তা বনোৱা হৈছে, দ্ৰুত বেগেৰে গাড়ী চলিছে, হস্পিটেলখনলৈ মোৰ 2টা ফোন আহিলে। মোক সুধিছে খোৱাং হস্পিটেললৈ নিব নে মৰাণ হস্পিটেললৈ। মোক সেই কথাটো সুধিছে। তেতিয়া মইতো ইমান আইডিয়া নাই খোৱাঙলৈ কিমান দূৰ, মৰাণলৈ কিমান দূৰ। তেতিয়া এম্বুলেঞ্চখন মৰাণৰ নাছিল, খোৱাঙৰ আছিল। আহি পাওঁতে লেট হ'ল। বাৰু তেওঁ নিজৰ গাড়ীত লৈ গ'ল বাৰু, যি কি নহওক। এতিয়া আৰু এটা কথা সুধিব মন গৈছে। নহয়, মই আপুনি যে ক'লে কথাটো, আপুনি এই কথাটো যে ক'লে, এতিয়া মৰাণৰ যিটো পুৰণা মৰাণ, বৰ্তমানৰ যিটো খোৱাং, মই এডুকেশ্যন ছেক্টৰটোৰ কথা আপোনাক ক'লোৱেই। স্বাস্থ্য ক্ষেত্ৰত একেবাৰে পয়া লগা অৱস্থা। স্বাস্থ্যৰ যিটো 100 বেডেড হস্পিটেল, সেই কলাখোৱা, আমাৰ খোৱাঙৰ হস্পিটেল, এই দুখন এতিয়া। বাকীখিনিতো তেওঁতো বিক্ৰেতাৰ বিক্ৰী কৰি দিলে। তাত নকৈ মানে একো এটাই কাম আজিলৈকে নকৰিলে। আজি 108ৰ যিটো অৱস্থা, 108 বুলিয়ে আজি সেই শ্ৰদ্ধা তৰুণ গগৈ ডাঙৰীয়া দেৱে কৰা, কিন্তু সেই বস্তুটো সেই সময়ত হেল্থ মিনিষ্টাৰটোত কোন আছিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে। তে সেই 108ৰ আজি অৱস্থাটো আপোনাৰ মুখে আমি গম পালোঁ কি আছে। সেইটোতো মোৰো অভিজ্ঞতা আছে, মই বাৰু এইখিনি ক'লে বহল হ'ব। কিন্তু স্বাস্থ্যখণ্ডৰ অৱস্থা একেবাৰে বেয়া। শিক্ষাখণ্ডৰ অৱস্থা একদম বেয়া। আজি হেৰিয়াত বাগানত যি দুখন মডেল স্কুল পাতিলে, আজি দীঘাৰীত যিখন মডেল স্কুল, চেপন মডেল স্কুল, আপুনি বিশ্বাস কৰক, যিমান স্কুল আমাৰ সমষ্টিত আছে, চব স্কুলত মই চৰজমিন তদন্ত কৰিবলৈ গৈছোঁ। কিন্তু খুব ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা দেখিছোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰটো ধুনীয়া আছে। তাৰ ভিতৰত 493জন ষ্টুডেণ্ট, 8জন শিক্ষক। এইটো হেৰিয়াত চেপনত, তাত 4th গ্ৰেড 3rd গ্ৰেড নাই, PGT টিচাৰ নাই। মই তেনেকৈ সমষ্টিবিলাকত যেতিয়া ঘূৰি ফুৰিছোঁ, সমষ্টিবিলাকত নহয়, সমষ্টিৰ যেতিয়া স্কুলবিলাকত ঘূৰি ফুৰিছোঁ, হাইস্কুল, নাহৰণি হাইস্কুল, নাহৰণি হাইস্কুলত 21 চনৰ পৰা তাত ছাবজেক্ট টিচাৰ নাই। মই তালৈ খবৰ কৰিবলৈ গৈছোঁ, কোনোবাই ইনফৰ্মেশ্যন দিলে চক্ৰধৰ গগৈ ডাঙৰীয়াক যে বিজু দ্বাৰা এনেকৈ স্কুলবিলাকত ঘূৰি ফুৰিছে, আৰু মানে খুব সম্ভৱ টিচাৰবিলাকে সহযোগ কৰিব নালাগে, এনেকুৱা ধৰণৰ কৰিছে। মই ক'ৰবাত গৈ ক্লাছো কৰিছোঁ। তেতিয়া গৈ কিনে তেওঁ আগবাঢ়ি আহিছে, মই স্কুলখনৰ পৰা ওলাই আহিছোঁ, জাষ্ট আগবাঢ়িছে, কৈছে তুমি তোমাকে মাত, আগৰ পৰা চিনাকি, এইটো মোৰ বন্ধু নহয়, তেওঁক মই দাদা টাইপৰ, মানে মই চকদা বুলি কওঁ, এই মোক বিজু বুলিয়ে তেওঁ মাতে। বোলে তুমি ক'ৰ পৰা আহিলা? মই বোলো মানে স্কুলৰ এনভাইৰনমেণ্টবিলাক চাবৰ কাৰণে আহিলোঁ, কি পৰিৱেশ কি চলিছে। মই বোলো বেয়া লাগিছে, আপোনাৰ MLA কাৰ্যকালত এখন স্কুলত আজি ছাবজেক্ট টিচাৰ নাই, ইয়াৰ পৰা কি মানুহে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পৰা অধিকাৰ ল'ৰা ছোৱালীবিলাকৰ নাই নি? তেতিয়া তেওঁ কৈছে নাই, তোমালোকৰ চৰকাৰ আহিব, তুমি বিধায়ক হ'লে তুমি দিবা, এনেকৈ বুলি কৈ তেওঁ মানে গুচি গৈছে। এই স্কুলবিলাকৰ অৱস্থা মানে সেইটো। যেতিয়া লগ পায় আপোনালোকে প্ৰচাৰৰ ক্ষেত্ৰত, বা যিহেতু ওচৰতে আপোনালোক থাকে, একেখন সমষ্টিত থাকে, সুস্থ ৰাজনীতি পৰিৱেশ থাকেনে, নে কেতিয়াবা সংঘাতৰ ৰূপ লয় কিছুমান জেগাত? কাৰণ এটা সময় আছিলে ৰাজনীতিটো, মই এটা কথা ভাবোঁ, মানে আদৰ্শগত হ'ব লাগে, যুক্তিসংগত হ'ব লাগে, আৰু কথাবিলাক
মানে যুক্তিয়ে উপস্থাপন কৰি ৰাইজৰ মাজলৈ এৰি দিব লাগে বিচাৰ বিবেচনা ৰাইজে কৰিব মই আপোনাক কোৱা কথাবিলাক ৰাইজৰ মাজলৈ যাব ৰাইজে বিচাৰ বিবেচনা কৰিব এতিয়া মই বহু সময়ত চক্ৰধৰ গগৈ ডাঙৰীয়াৰ বিশুদ্ধগাৰ মই প্ৰকাশ কৰিছোঁ তেওঁ ফেইলাৰ হৈছে তেওঁ ৰাইজৰ মানে সবকা সাথ সবকা বিকাশ নকৰি পৰিয়াল কা বিকাশ কৰিছে তেওঁ উন্নয়নৰ নামত জিৰ' শিক্ষা খণ্ডত জিৰ' স্বাস্থ্য খণ্ডত জিৰ' খোৱা পানী ছাপ্লাইত জিৰ' এইবিলাক কথা মই প্ৰকাশ কৰিছোঁ আৰু যেতিয়া মই সন্মুখত কেতিয়াবা লগ পাওঁ তেতিয়া সেই দাদা ভাই সম্বন্ধই আমি কথা পাতোঁ কিন্তু এই কথাবিলাক কেতিয়াও মই সমৰ্থন নকৰোঁ যে তুমি এইটো ভাল কৰিছা বেয়াবিলাক মই বেয়াই কৈ দিছোঁ এনেকুৱা বেয়া কাম কৰিছে যে প্ৰাক্তন বিধায়িকা জীৱন্ত ঘাটোৱাই গোটেই ডাঙৰীয়ানীয়ে মানে এটা কি পাতিছিলে জানে গ্ৰন্থাগাৰ তাত মানে আমাৰ পাব্লিক গ্ৰন্থাগাৰ নাই সেই গ্ৰন্থাগাৰটো তেওঁ ভাল কাম কৰা উদাহৰণ মই দিছোঁ সেই গ্ৰন্থাগাৰটো বন্ধ কৰি তেওঁ বিজেপি কাৰ্যালয় কৰিলে ভাল কাম তেওঁ বিজেপি কাৰ্যালয় কৰিলে সেইটো কাৰণে ৰাইজে এতিয়া ভোট দিব তেওঁ ভাল কাম বোলে সেইটো কেনেকে ভাল কাম হ'ব বাৰু তেওঁ আপুনি মোক ক'বলৈ তেওঁতো ভাল কাম বুলি ক'ব লাগিব তেওঁ ইমানখিনিতো বেয়া কাম কৰিলে স্বাস্থ্য ক্ষেত্ৰত উন্নতি কৰিব পৰা নাই শিক্ষা ক্ষেত্ৰত উন্নতি কৰিব পৰা নাই ৰাস্তা পদূলি বনাব পৰা নাই তেওঁ তেনেহ'লে এইটো ভাল কাম কৰিলে গ্ৰন্থাগাৰটো বন্ধ কৰি তেওঁ বিজেপি কাৰ্যালয় কৰিলে বেয়া কৰিছে আৰু এটা কৰিলে তেনেকুৱা কাম জানে আমাৰ শৰীৰ চৰ্চা কেন্দ্ৰ এটা বনাইছিল সেই গ্ৰাম্য বজাৰ তাতে শৰীৰ চৰ্চা কেন্দ্ৰ এটা বনাইছিলে তাত শৰীৰ চৰ্চাৰ কাৰণে গোটেই বস্তুবিলাক আহিছিলে আমাৰ ইউথসকলে তাত শৰীৰ চৰ্চা কৰিছিলে সেই শৰীৰ চৰ্চা কেন্দ্ৰটোৰ চাবিকাঠি তেওঁ বিধায়ক হোৱাৰ পিছত সেই চাবিকাঠিটো প্ৰাক্তন যিসকল আৰ্মি ৰিটায়াৰ্ড তেওঁলোকক চাবিকাঠিটো দি দিলে সেই বস্তুটো তেওঁলোকে ইউজ কৰে সেই কাৰ্যালয়টো কি কৰে আমি নাজানো এইটো শৰীৰ চৰ্চা সেইটো বন্ধ কৰি দিলে এই গ্ৰন্থাগাৰটো বন্ধ কৰি দিলে এইবিলাকহে কাম তেওঁ কৰিলে এইবিলাক কথা মই স্পষ্টকৈ কৈ আছোঁ তাৰ উত্তৰ তেওঁ দিব পাৰিলে দিব পাৰে একো কথা নাই কিন্তু এইটো মানে পাৰ্চনেল সংঘাত নহয় সঁচা কথাটো মই কৈ আছোঁ যিটো সঁচা কথা আপুনি বহুত বছৰ মই এনেকৈ ক'লে ভুল হ'ব সৰ্বানন্দ সোণোৱাল আপোনাৰ নিচিনা দেখিবলৈ কথাই বতৰে বাট আপুনি সৰ্বানন্দ সোণোৱালৰ দৰে নে তেনেকুৱা মই অথনিৰ পৰা কথা পাতি থাকোঁতে সৰ্বাদাৰ লগত মই 2-3 বাৰ ইণ্টাৰভিউ কৰিছোঁ আপোনাৰ কথাৰ মানে মৰ্যাদা মান সেইখিনি যিখিনি আৰু দেখাটো অকণমান ক'ৰবাত আগৰ বন্ধু নেকি বা লগ নাই সৰ্বাদাৰ এতিয়া সমষ্টিতে হওক বেলেগতে হওক বহুতে মোক কয় আপোনাক দেখিবলৈ অলপ সৰ্বাদা নিচিনা চাই আছোঁ আৰু এটা কথা কয় যে মই এই লজিক পইণ্ট কথাবিলাক যেতিয়া কওঁ তেতিয়া মোক কয় আপোনাৰ দয়ানন্দ বৰগোহাঁয়ে কোৱা উপস্থাপন শক্তিটো আপোনাৰ আছে এই ধৰণে দুটা কথা মই শুনিবলৈ পাওঁ এটা একেবাৰে সঁচা কথা এতিয়া আপোনাৰ আগত কি মিছা কথা মোক কোনো কোৱা নাই মই জাষ্ট আপোনাক সুধিলোঁ আৰু সঁচাকৈ সৰ্বানন্দ সোণোৱাল ভদ্ৰলোক মানে সৰ্বাদা যেতিয়া ৰাজনীতিত অহাৰ আগত ষ্টুডেণ্ট ৰাজনীতি কৰিছে ছাত্ৰ ৰাজনীতি দিনৰ পৰা সৰ্বাদা হৈছে মোৰ মানে সেই মানে কথা কোৱা আইডিয়েল পাৰ্চনজন কোনোবা এটা এংগুলত সৰ্বাদাৰ নিচিনাই লাগে আপোনাক তাৰমানে তেওঁ ভাষণ দিবলৈ আহি এই কলা পেণ্ট বগা চাৰ্টটো পিন্ধি এনেকৈ কৰি আপুনি যেনেকৈ প্ৰথমতে এতিয়া কথা কওঁতে ভগৱানক স্মৰণ সুধিছোঁ এইটো মই কুৱেশ্যনতে সুধিছোঁ মই মানে তেওঁ যেতিয়া এনেকৈ কৈ ভগৱানৰ যিটো স্মৰণ কৰি মানে কথাখিনি আৰম্ভ কৰে ময়ো এতিয়া য'তেই মই ভাষণ প্ৰদান কৰিবলৈ নাযাওঁ বা ৰাজনৈতিক ভাষণেই হওক বা ক'ৰবাত হওক মই সেই ভগৱানৰ স্মৰণ কৰা যিখিনি প্ৰথম কওঁ সেইটো একদম সঁচা কথা কৈছোঁ সৰ্বানন্দ সোণোৱালৰ সৰ্বাদাৰ মুখখন মোৰ মগজুলৈ মানে মনৰ আগত ভাহি আহে আৰু তেওঁ ভগৱানক মানে স্মৰণ কৰি কথাখিনি কয় আৰু খুব মানে সেই কথাখিনি মই তেতিয়া ষ্টুডেণ্ট পলিটিক্স কৰি থাকোঁতে মানে আহৰণ কৰোঁ সেইটো হয়তো গত মোৰ লগত থাকিব পাৰে কিন্তু পৰৱৰ্তী সময়ত মই সঁচা কথা কৈছোঁ যে আজি 25টা বছৰ মোৰ একেবাৰে ওচৰৰ পৰা গোটেই ৰাজনৈতিক পৰিক্ৰমাটো আগবঢ়াই নিয়া কথা বতৰা শিকাই দিয়া গুৰুগম্ভীৰ ব্যক্তিজন হৈছে আৰু তেখেতৰ ধৰণে ব্যক্তি মই সঁচাকৈ পোৱা নাই মিছা কথা এটাও নোকোৱা সেইজন হৈছে শ্ৰদ্ধাৰ পৱন সিং ঘাটোৱাৰ ছাৰ তেওঁ মানে খুব মানে মোক ল'ৰাৰ দৰে মৰম কৰে আৰু মোকে বুলি নহয় তেওঁ যিমান সংখ্যক মানুহে ভাল ধৰণে আগুৱাব খোজে তেওঁক ভাল কেয়াৰ কৰে তেওঁ মোৰ গুৰু ৰাজনৈতিক গুৰু সেই সৰ্বাদা মোৰ সেই সময়ৰ গুৰু আছিল আৰু তেওঁ যেতিয়া মানে ষ্টুডেণ্ট পলিটিক্স কৰি প্ৰথম MLA হৈছিল 09868180195 ফোন নম্বৰ
ফোন নাম্বাৰ মুখস্থ আছে আপোনাৰ আৰু সেই তেতিয়া প্ৰথম জীৱনত ডাইল কৰা ফোন নাম্বাৰ কেতিয়াবা সেইটো ক'ত লাগিব মোবাইলত ক'ত লাগিব ঠিকনা নাই মাৰি চাব আপোনালোকে ক'ৰবাত মই লাগিব মাৰি চোৱা নাই Okay. এই নাম্বাৰটোক লৈ আমি তেখেতৰ লগত কথা পাতিছিলোঁ পাতিছিল মই গতিকে সেইটো হয়তো ক'ৰবাত আপুনি কেনেকৈ মোক এংগুলত কোন এংগুলত চবাদাৰ লগত মিলাইছে তো মই মানে ভালেই লাগিছে আপুনি কথাটো কওঁতে মই বাৰু ধন্যবাদ তাৰপিছত আৰু 2 নম্বৰ হ'ল আমাৰ দয়ানন্দ বৰগোহাঁই ছাৰ দয়ানন্দ বৰগোহাঁই ছাৰ মই যেতিয়া মৰাণ কলেজত সোমাইছোঁ যেতিয়া মই মেগাজিন ছেক্ৰেটাৰী কণ্টেষ্ট কৰিছোঁ তেখেতে মোক মানে এজন বেলেগ মানুহৰ মানে বেলেগ নহয় সুৰজ দিহিঙীয়া হতুৱাই মোক তেখেতৰ ঘৰলৈ মাতি নিলে মাতি নি কৈছে বেটা তই জিকিব পাৰিবিনে মই কৈছোঁ 100% জিকিব পাৰিম ইমান কনফিডেঞ্চ মই বোলো হয় জিকিম তই কাৰ ঘৰৰ ল'ৰাও মোক সুধিছে তে মই তেতিয়া আমাৰ ঘৰৰ বৰ্ণনাটো ক'লোঁ আৰু আমুকৰ ঘৰৰ মই লেজাই বুলি তই জানো নেজানো মই বোলো জানো ছাৰ তই যে এবাৰো লগ কৰা নাই মোক কলেজত তো মই ডিপাৰ্টমেণ্ট মোৰ মানে ছায়েন্স হয় তেওঁ আছামিছৰ লেকচাৰাৰ মই তেওঁক লগ পাবলৈ সক্ষম হোৱা নাই কিন্তু তেওঁ মাতি নি মোক ঘৰত মানে লৈ গৈছিলে ঘৰত বাইদেৱে খোৱা বোৱা দি ঘৰৰ মানে অঞ্চলৰ ল'ৰা এজন কলেজলৈ আহিছে এইটো দেখাইছিলে আৰু পৰৱৰ্তী সময়ত যেতিয়া মই ডিবেট কৰিছোঁ মই কলেজৰ 3 years বেছ ডিবেটৰ তাৰপিছত ইণ্টাৰ কলেজ ডিবেটৰ এই যেতিয়া ডিবেটৰ ছাবজেক্টটো লৈ মই ডিবেট কৰিবলৈ যাম তেতিয়া তেখেতৰ লগত বহি মই ডিবেটৰ বিষয়বস্তুটোৰ ওপৰত আলোচনা কৰি যাওঁ আলোচনা কৰি গৈ মই ডিবেটত জিকি আহোঁ গতিকে এই মোৰ ডিবেট শিকোৱাটো যুক্তি শিকোৱাটো মানুহজন দয়ানন্দ বৰগোহাঁই ছাৰ মই নকলে ভুল হ'ব তৰ্ক প্ৰতিযোগিতাটো ৰাজনীতিত খুব প্ৰয়োজনীয় ছাত্ৰ মই ভাবোঁ ডিবেটিং কম্পিটিশ্যন আৰু এক্সটেম্পৰ স্পীচ একদম লাগে এই দুইটা খুব হেৰি আৰু তাতকৈ মানে মই এখন সমাজ পাইছিলোঁ সেই সময় মানে আমাৰ হিৰুদাহঁতো তালৈ গৈছিলে মই কবিতা লিখা আৰু কবিতা আবৃত্তি কৰা এই দুইটাত মানে খুব মানে এটা দখল মই ৰাখিছিলোঁ কবিতা মই লিখোঁ এতিয়াও লিখোঁ কবিতা মনত আছে নাই কবিতা মানে পুৰণা কবিতা চুটি কবিতা কিবা চুটি কবিতা এটা কৈ দিব পাৰোঁ শুনকচোন কিবা একেবাৰে কবিতা এটা মানে আপোনাক সুধিব লাগিব এইটো কি লিখিছোঁ কওক বাৰু কওক আমাৰ উখুনডাল ভলুকা বাঁহৰ আগটোৰ পৰা মোৰ জন্ম মোৰ মিহি লাহি গাটোৰ এমূৰত বৰটোকোলা ঠোঁটৰ দৰে এটা অংশ গোহালি ঘৰৰ চাঙত মোৰ ঘৰ ভঁৰালৰ সৈতে অগাধ মিত্ৰতা গৃহিণীয়ে মৰণা মেলিলে জৰতা ভাঙি তেজাল হওঁ গিৰিহঁতৰ দুহাতৰ আমেজত নাচি নাচি আত্মপ্ৰকাশ কৰোঁ আকৌ নিথৰ হৈ পৰি থাকোঁ গৃহিণীয়ে মৰণা মেলিলেই বাকীডোখৰ দত মানে লাষ্টত কৈছোঁ যে তুমি মোৰ আত্মপ্ৰকাশৰ একমাত্ৰ সম্বল তুমি মোক ফাগুনৰ ছিগি যোৱা চিলাখনৰ দৰে এৰি নিদিবা কি কবিতা কওকচোন আপুনি উখুন মই প্ৰথম শুনিলোঁ ইমান এটা উখুনক লৈ কবিতা বাট আপুনি কি বুজাব গৈছে মই নাজানো বাট মানে কি বুজাবলৈ গৈছোঁ এইটো কবিতাটো বাৰু মানে সুধিলে উত্তৰ নোলায় এনেকুৱা টাইপৰ কথা তেনেকুৱাই চবে নিজৰ নিজৰ লিখে সেইটো সময় মই কলেজত লিখিছিলোঁ এই যে উখুনটো আত্মপ্ৰকাশৰ একমাত্ৰ সম্বল খেতিয়কজনৰ তেওঁ পৰি থাকে সেইটো মোৰ প্ৰেমৰ কবিতা মানে মই এগৰাকী নাৰীক কল্পনা কৰি লিখিছোঁ তেওঁ কাৰোবাক প্ৰপ'জেল দিছে তেওঁ ঠিক কৰিছে বা কাৰোবাৰ লগত সংসাৰ কৰি আছে সেই পুৰুষজনেই হৈছে তেওঁৰ মূল তেওঁ যদি কেনেবাকৈ বা সেই প্ৰেমিকগৰাকীয়ে যদি এৰি থৈ গুচি যায় বা প্ৰেমিকজনে এৰি থৈ গুচি যায় সেই ফাগুনৰ ছিগি যোৱা চিলাখনৰ দৰে হৈ যায় মানে ফাগুনৰ ছিগি যোৱা চিলাখনৰ দৰে তুমি এৰি নিদিবা এইটো মানে প্ৰেমৰ কবিতা ঠিক তেনেকৈ বন্ধু মোৰ গাঁৱলৈ যাবা নিমনাটো লাগে লোৱা ডিব্ৰুগড়ৰ তেল ডিপুৰ কাষতে গাড়ী পাবা 407ত ওপৰে তলে মানুহ উঠা দেখিলেই জানিবা গাড়ীখন মোৰ দেশ লেজাই কলাকলৈ যাব তাতে উঠিবা গাড়ীত শিক্ষক বেপাৰী আৰু ৰিক্সাৱালা যেন দেখিলে মুখত সিজাতিৰ গোন্ধ পালেও বেয়া নাপাবা এনেকৈ সেইটো কবিতা দীঘলকৈ আছে বৰ সুন্দৰ কবিতা লিখে দেখোন মানে কথা কবিতা আপোনাৰ কথা কবিতা খুব ধুনীয়া কবিতা এনেকৈ লিখোঁ আৰু কেতিয়াবা ভাল লাগিলে শুনোৱাকে এইকেইটা পৰৱৰ্তী সময়ত আকৌ শুনিব এতিয়া লাষ্ট একেবাৰে লিখা কবিতাটো মই শেষৰ কবিতাটো মই মণিপুৰৰ ঘটনাটোক লৈ লিখা কবিতা এটা শুনাই দিয়ক তেতিয়া সেইটো মোৰ মনত নাই ঠিক আছে হ'ব আমি একেবাৰে শেষৰ ফালে আহিছোঁ মই এটা ছেগমেণ্ট ৰাখোঁ মই এজন ব্যক্তিৰ নাম কওঁ আৰু তেখেতৰ ওপৰত আপুনি 2-3টা শব্দ ক'ব লাগে হয় ৰেডি ঠিক আছে তাৰ আগতে এটা কাম কৰোঁ মই 2টা শব্দ ক'ম আপোনাক এটা চুজ কৰিব লাগিব আপুনি দুটাৰ ভিতৰত এটা হয় আৰু পিছত মই এটা ক'ম আপুনি ক'ব দুটাৰ ভিতৰত এটা ৰেডি হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ নে লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ অখিল গগৈ নে গৌৰৱ গগৈ গৌৰৱ গগৈ জুবিন গাৰ্গ
নে পাপন? জুবিন গাৰ্গ। অ'কে। গাহৰি মাংস নে ব্ৰইলাৰ মাংস? গাহৰি মাংস। মাছ নে ছাগলী? মাছ। ভাল পায়? য়েছ। পৰম্পৰাগত পানীয় নে আমাৰ যিটো মেইন পানীয় পানী সেইটোৱে H2O? H2O। H2O। পৰম্পৰাগত কেতিয়াও নাই, পৰম্পৰাগত যিটো আমাৰ এইটো হেৰি, আছে, কিন্তু আপুনি সুধিছে দুটাৰ ভিতৰত কোনটো কোনটো চিলেক্ট চিলেক্ট কৰিব লাগিব? কোনটো ভাল, তো মই ডেফিনেটলি প্ৰাণ। প্ৰাণ, ৰাইট। আৰুতো পৰম্পৰাগত পানীয়তো প্ৰাণ হ'ব নোৱাৰে প্ৰাণ নহয়। হ'ব এইটো নোৱাৰে। আমাৰ অকেজনেলি ইউজ কৰা এটা বস্তু, নিশ্চয়। তাৰ লগত সেইটো H2O লাগিবই। H2O তাতো উইদাউট লাগিব। H2O নহয় ন। দুইটা লাগিব। সেইকাৰণে মই H2O ভাল পাওঁ। নিশ্চয়, হয়, নিশ্চয়। select H2O। ইয়াৰ পিছত যদি মই সোধোঁ তেতিয়াহ'লে খাই কি ভাল পায়? এইবিলাক সোধাৰ উপৰিও কি খাই দিনটো পাৰ কৰে? খুব বেছি ভাল পোৱা ভিতৰত মোৰ এতিয়া খাদ্য তালিকাখন হ'ল ৰাতিপুৱা ৰুটি, দিনত ভাত, ৰাতি ৰুটি। নিৰামিষ বেছি খাই ভাল পাওঁ। নিৰামিষ বেছি ভাল পাওঁ। মাছটো মই ভাল পাওঁ। মাছটো মই বেছি ভাল পাওঁ। বেছি। ভাল মানে মাছ মানে আমাৰ কলাখোৱা বুলি ক'লে মোৰ জন্ম জেগাডোখন মাছৰে জেগা। ভোগালী মাছ মানে আমি এইবোৰ বৰ্ণনা পিছত দিম আপোনাক। আপোনাৰ সমষ্টিৰ খোৱাঙৰ হয়। কেতিয়াবা আহে ন কিছু সময় কামৰ ব্যস্ততাৰ মাজত অকণমান জিৰণি লওঁ, হয়। খোৱাঙৰ কোনখিনি জেগা আপোনাৰ ভাল লাগে? আটাইতকৈ মানে ভাল লগা জেগাটোৱে হৈছে মোৰ জন্মস্থানটো। মই যিটো জেগাত জন্ম হৈছোঁ সেই জেগাডোখৰত থানডোখৰত এতিয়া ঘৰ দুৱাৰ কিবা একো নাই। এখন পথাৰৰ মাজৰ এটা জুপুৰি, কাষত আছিল এটা মাটিৰ নাদ। সেই জেগাডোখৰত মোৰ জন্ম। আৰু মই যেতিয়া ঘৰলৈ যাওঁ তেতিয়া মোৰ মা আই পিতাই নেদেখাকৈও মই মনে মনে সেই জেগাডোখৰলৈ যাওঁ। গৈ মানে ভৰিটো থৈ মই মোৰ জীয়াও মানে মোৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰোঁ। তোমালোকৰ ঔৰসত মই জন্ম হৈছোঁ। মই তেতিয়া সেই প্ৰাৰ্থনাটো মনলৈ আনি লওঁ, যিটো প্ৰাৰ্থনা আপুনি শুনিছে নাই নাজানো, যে সেই দেৱতা তোমাৰ জ্যোতিয়ে মোক জ্যোতিষ্মান কৰিবা, উজ্জ্বল কৰিবা মোৰ শৰীৰ, উত্তৰণ ঘটাবা মোক ৰাজনৈতিক জীৱনৰ, হাতলৈ ধন টকা পইচা আনিবা, অৰ্থনৈতিক অৱস্থা উত্তৰণৰ কাৰণে পথ দিবা, মনৰ পৰা কুবুদ্ধি কুচৰিত্ৰখিনি আঁতৰাই সজ গোবিন্দে ৰক্ষা কৰি ঘৰখনৰ সকলোৱে মাজতে শান্তি সম্প্ৰীতি স্থাপন কৰি বেমাৰ আজাৰ দূৰ কৰি ল'ৰা ছোৱালীৰ কণ্ঠত সৰস্বতী লগ্ন কৰাই তেওঁলোকৰ মনৰ আশা পূৰ্ণ কৰি বিশ্বকৰ্মই লগ দি তুমি আগে আগে হৈ মোক পাছে পাছে নিবা, যাতে দৰিদ্ৰ দুখীয়া জনগণক সহায় কৰি দেশ আৰু জাতিৰ মান ৰক্ষা কৰিব পাৰোঁ। এইটো আমাৰ এটা ৰাজকীয় প্ৰাৰ্থনা। সেই বস্তুটো মই মানে সেই স্থানত গৈ মই আওৰা মোৰ পূৰ্বপুৰুষসকলক মই মোৰ একেবাৰে ককাৰ আজু ককাক সোণাৰাম দুৱৰাৰ পৰা মোৰ পিতৃলৈকে সেই স্থানত গৈ মই স্মৰণ কৰোঁ। সেইটোকে মোৰ আটাইতকৈ ভাল লগা জেগা। এই ৰাজকীয় প্ৰাৰ্থনা বুলি যে ক'লে, এই প্ৰাৰ্থনাটো মানে কংগ্ৰেছৰ প্ৰাৰ্থনা নে আপোনালোকৰ সমষ্টি বা উজনি? এইটোত কি কথা মই নাজানো। এইটো হৈছে আমাৰ টাই পৰম্পৰা অনুসৰি আমাৰ যিসকলে সোমদেউক পূজা কৰি মানে আসনত বহে, যিটো আমাৰ টাই জনগোষ্ঠী, আমাৰ ৰাজকীয় জনগোষ্ঠী, যিটো ৰাজদণ্ড হাতত বিচাৰে, যে কি হ'ব খোজে, বংশ মৰ্যাদা ৰক্ষা কৰিব খোজে, দৰিদ্ৰ দুখীয়া জনগণক সহায় কৰিব খোজে, ঘৰখনৰ শান্তি সম্প্ৰীতি স্থাপন টাই ভাষাটো আছে। মই পাইছিলোঁ এই বস্তুটো একচুৱেলি টাই ভাষাত, অসমীয়ালৈ মই এইটো ৰূপান্তৰ কৰালোঁ। আৰু এইটো মানে এনেকুৱা এটা স্থানৰ পৰা মই লৈছিলোঁ, তেওঁ মোক অভিশাপ দি লোৱাইছিলে যে তই এইটো মই দিছোঁ, এইটো তই জেৰক্স কৰিব নোৱাৰিবি আৰু এইটো তই লিখিও থ'ব নোৱাৰিবি। যদি কিবা প্ৰকাৰে এইটো যদি তই অনুবাদ কৰি ল'ব পাৰ তই ল'বি আৰু মোক ঘূৰাই দিবি। সেইজনৰ নামটো মই নকওঁ, তেওঁৰ ওচৰত আছে এতিয়া বস্তুটো। মই এনেকুৱা এখন পুথি দেখিছোঁ যিখন পুথি অগ্নিত নজ্বলে, টাই আহোমৰ, টাই মানে হেৰিসকলৰ মুলুঙৰ ওচৰত থকা পুথি। তেনেকুৱা বস্তু কিছুমান আছে পুৰণা। তো মই বিশ্বাস কৰোঁ, সেইকাৰণে ভগৱানো বিশ্বাস কৰোঁ, মই এইবিলাকো মই কথাটো বিশ্বাস কৰোঁ, আৰু এই প্ৰাৰ্থনা ভাগো মই বিশ্বাস কৰোঁ। আৰু সেই ভাল লগা মোৰ জন্মস্থান যিডোখৰত বননি, এতিয়া যিডোখৰত ধাননি পথাৰ কাষত মোৰ এটা আমাৰ ঘৰুৱা এটা ফিচাৰী, সেই জেগাটোত গৈ মই আটাইতকৈ মানে মোৰ মনৰ শান্তি পাওঁ। আৰু আপোনাৰ সমষ্টিৰ ধৰ্মীয় ঠাই কোনখিনিলৈ গৈ ভাল পায়? মূৰদুৱাই ধৰ্মীয় স্থানৰ ভিতৰত ধৰ্মীয় স্থান মই তাত মানে এটা কথা মই বিশ্বাস কৰোঁ,
সেইটো হৈছে ধৰ্মীয় স্থান বুলি কোনো ধৰ্মীয় স্থানৰ লগত এইটো হিন্দু ধৰ্মৰ স্থান, এইটো মুছলিমৰ স্থান, এইটো খ্ৰীষ্টানৰ স্থান, এইটো আহোমৰ স্থান, এইবোৰ মই বিশ্বাস নকৰোঁ। মই কেলেই বিশ্বাস নকৰোঁ, চাওলুং চুকাফাৰ পৰা আজি জুবিন গাৰ্গ ডাঙৰীয়ালৈকে অসমীয়াত্বটো যিটো গঠন কৰি যিডাল সূতাৰে গাঁঠি থৈ গ'ল, আজি চাওলুং চুকাফাৰ পিছত আজি শংকৰদেৱ মাধৱদেৱ, জ্যোতি বিষ্ণু, ভূপেন হাজৰিকাৰ পৰা আজি জুবিন গাৰ্গ ডাঙৰীয়ালৈকে এই অসমীয়া কাঠামোত সৃষ্টি কৰা এই মানুহকেইজনক আপুনি কেতিয়াও কোনো কাটি আমি অসমীয়া বুলি ক'ব নোৱাৰোঁ। তেওঁলোকে কেতিয়াও ধৰ্মৰ নামত, জাতিৰ নামত, ভাষাৰ নামত এইবোৰ কথা কোৱা নাই। তেওঁলোকৰ সমন্বয় যিটো সৃষ্টি সেইটো মই ভাবোঁ যে আমি বুকুত ল'ব লাগে। গতিকে মোৰ এনেকুৱা কোনো ধৰ্মীয় অনুষ্ঠান এইটো নাই যে মই আমুক অনুষ্ঠানটোতহে গৈ মই আটাইতকৈ ভাল লাগে। মই চবত গোটেইবোৰত যাওঁ, মই চাৰ্চতো যাওঁ, মই মছজিদতো যাওঁ, মই নামঘৰতো যাওঁ, মানে মোক আমাৰ মংগোলীয়ান টাইসকলৰ যিটো জেগা আছে তাতো মই যাওঁ। গতিকে মোৰ একো মানে সেইটো ধৰণৰ মোৰ তেনেকুৱা ধৰণৰ স্পেচিয়েল ধৰ্মীয় জেগা মোৰ নাই। ভাল লাগিলে। এতিয়া শেষৰ ফালে আহিছোঁ, এজন ব্যক্তিৰ নাম ক'ম, তেওঁৰ ওপৰত আপুনি একদম চমুকে হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দৃষ্টিত কেনেকুৱা, মুখ্যমন্ত্ৰী হিচাপে হওক, ব্যক্তি হিচাপে হওক? ব্যক্তি হিচাপে তেওঁৰ যিটো কৰিম বুলি মনত সপোন লৈ জীৱনটো আৰম্ভ কৰিছিলে, যেনেকৈ যি নহওক, যি মূল্য বিনিময়ত নহওক, তেওঁ সেই স্থানলৈ উপনীত হ'বৰ কাৰণে যিটো কষ্ট কৰি দেখুৱাইছে, এতিয়া মই ভাল বেয়াবোৰ বিশ্লেষণ বুৰঞ্জীয়ে কৰিব, ভৱিষ্যত প্ৰজন্মই কৰিব, কিন্তু সেই হিচাপত তেওঁৰ যিটো আইডিঅ'লজি যে মই মুখ্যমন্ত্ৰী হ'ম, তুমি কৈ দিবা তোমাৰ জোঁৱাই মুখ্যমন্ত্ৰী হ'ব, সেই যিটো কথা ৰাখি এতিয়া যিজনে কষ্ট কৰি হ'লেও যে মুখ্যমন্ত্ৰী আসনত বহি দেখুৱালে, সেইটোক মই চেলুট কৰোঁ। সেইটো শিকিবলগীয়া এক। তাৰপিছত আৰু কি হৈছে, মুখ্যমন্ত্ৰী হিচাপে তেওঁ মুখ্যমন্ত্ৰী হিচাপে মোক এজন সৰু মানুহ হিচাপে, ৰাজনীতি কৰি থকা ল'ৰা হিচাপে বা সমাজৰ লগত জড়িত মানুহ হিচাপে তেওঁ সত্য যিমান বঢ়াই লৈছে ধৰ্মীয়ভাৱে, তেওঁ সংবিধানৰ নামত শপত খাই ভাৰতবৰ্ষ গণতান্ত্ৰিক গণৰাজ্যত বসবাস কৰি গুৰু হিচাপে, তেওঁ গুৰু মানে নাজানো, শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দৰে এজন শ্ৰেষ্ঠ ৰাজনীতিবিদ, আজি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দৰে এজন ৰাজনীতিবিদক তেওঁ গুৰু হিচাপে পায়, যিখন অসমৰ সপোন তেওঁ দেখিব লাগিছিল, শংকৰ মাধৱৰ যিখন সপোন দেখিব লাগিছিল, বা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিখন সপোন দেখিব লাগিছিল, সেই সপোনটো, সেই কথাখিনি তেওঁ তছনছ কৰাটো মই বেয়া পাওঁ। আৰু সেই কথাখিনি নকৰিলেও তেওঁ নিশ্চিতভাৱে তেওঁ কৰ্মদক্ষতাই তেওঁ মুখ্যমন্ত্ৰী আসনখনত বহুৱাই নিশ্চয় ৰাখিলেহেঁতেন। এইখিনি নকৰিলে ভাল আছিল বুলি ভাবোঁ। চমুকে ক'ব, সৰ্বানন্দ সোণোৱাল আপোনাৰ দৃষ্টিত? সৰ্বানন্দ সোণোৱাল তেওঁ আচলতে প্ৰজ্ঞ সাধক, কিন্তু ৰাজনীতিকবিদ হিচাপে তেওঁ কৃতকাৰ্য বা ছাকচেছফুল মানুহ বুলি মই ভাবিব নোখোজোঁ। কেলৈ নোখোজোঁ, তেওঁ মুখ্যমন্ত্ৰী হৈ গ'ল, কেন্দ্ৰীয় মন্ত্ৰী হৈ গ'ল, সেইটো স্থানত ঠিক আছে, কিন্তু যেতিয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'বৰ বাবে ৰাইজে ভোট দিছিলে, তেওঁ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হ'বৰ কাৰণেহে ৰাইজে ভোট দিছিলে, বিজেপিক ছেকেণ্ডবাৰ। হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক ভোট দিয়া নাছিলে। তেওঁ সেইখিনিতে ভাবোঁ যে তেওঁ একদম লুজাৰ। কেলৈ যে ৰাইজে মেণ্ডেট দিয়াৰ পাছত তেওঁ এখন সংবাদমেল পাতি ৰাইজক ধন্যবাদ দিব নোৱাৰিলে ছেকেণ্ডবাৰ। আপুনি চাব, কোনো এখন তেওঁ সভা অনুষ্ঠিত কৰি যে আপোনালোকে পুনৰবাৰ যে আমাক আসনত বহাবৰ কাৰণে এইটো দিলে, হেৰিটো দিলে, মেণ্ডেট দিলে, এইটো এটা ধন্যবাদো তেওঁ দিব নোৱাৰিলে। তো সেইকাৰণে ভাবোঁ তেওঁ ৰাজনীতিবিদ হিচাপে তেওঁ ফেইলাৰ। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব এটা সময়ত? নেক্সট 26তে হ'ব এইবাৰ। হ'ব। কেনেকৈ ক'ব পাৰে? গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব একদম খাটাংটো মই কেনেকৈ কৈছোঁ চাওক। মানুহে তুলনা কৰি আছে এনেকৈ, এইফালে এখন ফেচ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অন্য এখন ফেচ গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াৰ পিছত থকা যিবিলাক বিশেষণ, সেই বিশেষণবিলাক হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ ক্লিন প্ৰশাসন ব্যৱস্থা, আৰু তেওঁৰ বৰ্তমানৰ যিটো কৰ্মদক্ষতা, এজন কৰ্মদক্ষ শ্ৰেষ্ঠ সাংসদ, বাকপটু, প্ৰজ্ঞ, এই কথাখিনি তেওঁৰ ওচৰত আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছফালে এনেকুৱাকৈ, এতিয়া তেওঁ দেখি পোৱা নাই, নিজৰ পিঠিটোতো নেদেখে, তেওঁ বিশেষণবিলাক বেলেগ ধৰণে লাগি গৈছে। তেওঁ বিশেষণবিলাক হৈ গৈছে এতিয়া আটাইতকৈ বেছি কৰাপ্টেড, ধাৰ লোৱা,
তেওঁ কৰাপশ্যনটো তেওঁ কৈ আছে কৰাপশ্যন হোৱা নাই। এতিয়া গাঁৱত হেৰিয়াত পঞ্চায়তত কিমান কৰাপশ্যন হৈছে, ৰাস্তা পদূলি বনাওঁতে কিমান কৰাপশ্যন হৈছে, অংগনবাদী চেণ্টাৰ এটা বনাওঁতে কিমান কৰাপশ্যন হৈছে, এই কথাবিলাক তেওঁ মুখেৰেও প্ৰমাণ কৰি থৈছে ন। আজি কেইদিনৰ আগত কৈ দিলে যে 1 কিলোমিটাৰ ৰাস্তাত 2 কোটি টকাৰ পৰিৱৰ্তে 8 কোটি টকা 6 কোটি টকা এষ্টিমেটেড বনাইছে। সেইবোৰ পইচা তেওঁ ক'লৈ গৈছে? আজি প্ৰয়োজন নোহোৱা জেগাত এখন ফ্লাইঅভাৰ বনাইছে। আজি খোৱাঙৰ যিখন ফ্লাইঅভাৰ বনালে মোৰ সমষ্টিতে, সেইখন অপ্ৰয়োজনীয় ফ্লাইঅভাৰ। তাত কি কাৰণে এখন ফ্লাইঅভাৰ দিলে? একোৱেই কাম নাই। ফ্লাইঅভাৰখন দি তলৰ ব্যৱসায়ীসকলক মাৰি দিলে মাত্ৰ। এটা চাৰিআলি ক্ৰচিং বোলে খুব সদমদম চাৰিআলি, এইটোও নহয়, একোৱেই নাই, সেইটো এখন ফ্লাইঅভাৰ বনাইছে। এইবিলাক ক'ৰবাত অকল মানে লেনদেন হৈছে, এনেকুৱা ধৰণৰ কথাবিলাক। মই তাৰমানে কৈছোঁ যে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবিলাক বিশেষণ, সেই বিশেষণকেইটা হৈছে ধাৰুৱা, ঠগ, চুৰি মৰা, মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি ভয় খাই মিছা অভিযোগ দিয়া, 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী কি বুলি কয়, গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী লিংক ফাদিল কৰি দিম বুলি ক'ম, এইবোৰ কথা। আৰু আটাইতকৈ মানুহৰ দৃষ্টি হৈ আছে, তেওঁ আজি মুখ খুলিছে যে হেৰিয়াৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মানে জেলৰ পৰা উলিয়াই নিবৰ কাৰণে বেলেগে বুদ্ধি কৰি মোক বদনামী কৰিব খুজিছে, এইবোৰ কৈছে। এই জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ যিটো কাহিনী, এই কাহিনীটো গ্ৰাউণ্ড লেভেলত এনেকুৱা বেয়াকৈ শিপাইছে, তাৰ উত্তৰ 26ত ৰাইজে দিব। সেই দুখন মুখৰ মাজত এবাৰ মানে ভোট হ'ব। আজি মই বিধায়ক হিচাপে যেতিয়া দলে নিৰ্বাচন কৰিব, মই যিখন ৰাইজৰ ওচৰলৈ যাম, তাৰ এটা চিম্বল গোটেই অসম জুৰি, সেইটো হৈছে হাত আৰু এখন মুখ, সেইখন হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। এইটো হিমন্ত বিশ্ব শৰ্মা ফুলপাহ, তাত মানে মানুহে এনেকৈ এতিয়া চাই আছে। আটাইতকৈ বেয়া কাণ্ড এটা কেতিয়া হ'ল? যিদিনা আমি অতি উৎসাহেৰে ভাবি গৈছোঁ যে গৌৰৱ গগৈ আমাৰ মুখ্যমন্ত্ৰী হ'বই, কাৰণ অমিত শ্বাহ ডাঙৰীয়াই আপাৰত গৈ যেতিয়া কৈ দিলে নেক্সট CM প্ৰজেক্টেড CM হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপাৰৰ যিসকল ST ৰাইজ, লোৱাৰৰ যিসকল ST ৰাইজ, যিসকল ST অধ্যুষিত অঞ্চলত বসবাস কৰে, সেই আজি জনজাতীয় মাটিবিলাক যি ধৰণে বেলেগক দি দিছে, কৰিছে, এইবিলাক সংবিধান উলংঘা কৰিছে, এইবিলাক কথা মানুহবিলাকে বুজি পাইছে নহয়। আজি চাহ বাগানৰ অঞ্চলতে যাওক বা গ্ৰাম্য অঞ্চলতে যাওক, এই ভিতৰত আপুনি কথা পাতিব লাগিব। সেই 1250 টকা পোৱা মহিলাগৰাকীৰ লগত কথা পাতিব লাগিব। তেওঁলোকৰ মুখখন এতিয়া গৌৰৱ গগৈ, চিম্বল হাত। গতিকে 26ত এইটো আচৰিত ধৰণে ভাবিব। এইটো মানুহে এতিয়া ভবাই নাই যে ইমান এটা আণ্ডাৰকাৰেণ্ট চলি আছে, সেইটো পাক্কে লুট খাই যাব। ধন্যবাদ, বহুত সময় কথা পাতিলোঁ, ভাল লাগিলে কথা পাতি, আৰু খুব পঢ়া শুনা কৰা ব্যক্তি। কিন্তু এটা কথা সুধিব থাকি গ'ল, ৰাজনীতিৰ বাহিৰে কি কৰে আপুনি? ব্যৱসায়? ৰাজনীতিৰ বাহিৰে মোৰ ব্যৱসায় আছে। ব্যৱসায় কৰে? হয়, ব্যৱসায় আছে। মই তাৰ আগতে ব্যৱসায়লৈ নহাৰ আগতেও মই বেলেগ ধৰণে কিবা কিবি কামবিলাক কৰি থকা, প্ৰথম ব্যৱসায় আৰম্ভ কৰাটো হৈছে মই কিতাপ দোকান আৰম্ভ কৰিছিলোঁ। কিতাপ দোকান, পেপাৰ দোকান, লেজাইত। মই কৈছোঁ নহয়, বহুত সাংঘাতিকভাৱে মই জীৱনটোত যিটো কৰিছোঁ, এইটো মানে মোক যিসকলে নাই দেখা, আৰু এই সমষ্টিৰ ৰাইজে মোক জানে। মেডাম, মই কৈছোঁ নহয় আপোনাক জানে, আৰু মই যিমান খাটি খোৱা ল'ৰা, মই যিটো কষ্ট কৰি আহিছোঁ, মই সাঁতুৰিবলৈও ভয় নকৰোঁ, মই জঁপিয়াবলৈও ভয় নকৰোঁ। ইলেকশ্যনত জিকিবৰ কাৰণে মানুহৰ আস্থা বিশ্বাস ভাল পোৱা লাগে নে টকা পইচা বেছি লাগে? একেবাৰে মই বিশ্বাস নকৰোঁ টকা পইচা বেছি লাগে বুলি। কেনেকৈ বিশ্বাস কৰিম কওকচোন? চৰ্দাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া ডনাৰ মিনিষ্টাৰ আছিলে, হয়নে? সেই ডনাৰ মিনিষ্টাৰৰ কি নাই? মানুহৰ মাজত জনপ্ৰিয়তা নাছিলে, নে ধন টকা পইচা নাছিলে, নে নেটৱৰ্ক নাছিলে? তাৰপিছত তেওঁ চক্ৰধৰ গগৈ ডাঙৰীয়াৰ নিচিনা এখন মাত্ৰ ডিস্কভাৰ মটৰচাইকেল চলাই ঘূৰি ফুৰা মানুহটোৰ হাতত পৰাজিত হ'ল। ৰাইজে যেতিয়া ভাবিব, তেতিয়া মই কৈছোঁ, এনেই কয় এইবিলাক কথা, মাচুল পাৱাৰ, মেন পাৱাৰ, মানি পাৱাৰ, এইবোৰ একো নহয়। যেতিয়া ৰাইজে ভাবিব তেওঁ আমাৰ কাৰণে সেৱক হোৱাৰ যোগ্যতা আছে, তেতিয়াই আপোনাক জিকাই দিব। পৱন সিং ঘাটোৱাৰৰ পুত্ৰই আপোনাক এৰি দিলে আসন, বন্ধুসুলভভাৱে এৰি দিলে। পৱন সিং ঘাটোৱাৰৰ ল'ৰা প্ৰাঞ্জল সিং ঘাটোৱাৰ আৰু মই একেবাৰে দাদা ভাই সম্বন্ধ। মোক দাদা বুলি মাতে, মই ভাইটি বুলি মাতো। তেখেতে এটা মনস্তাত্ত্বিকভাৱে চিন্তা কৰিলে, বা তেওঁৰ দেউতাক মোৰ গুৰু, তেওঁ চিন্তা কৰিলে যে খোৱাঙত এইবাৰ মানে বিজুক মানে
আগবঢ়াই দিয়া যাওক। উম, তেতিয়া খোৱাং সমষ্টি হোৱাই নাছিলে, বুজিছোঁ। তেতিয়া ডিলিমিটেশ্যন নোহোৱা আগতেই উম, উম, তেতিয়া মোক খোৱাঙত মানে মৰাণত লাগিবৰ কাৰণে কৈছিলে। উম, আৰু তেতিয়া ভাইটিয়ে গুচি গ'ল চাবুৱা লাহোৱাল, তেতিয়া চাবুৱা লাহোৱাল হোৱা নাছিলে, লাহোৱাল। লাহোৱাল। এতিয়া পৰৱৰ্তী সময়ত চাবুৱা লাহোৱাল হ'ল। এতিয়া চাবুৱা লাহোৱালৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব 2026ত। মোক মানে তেখেতে তেওঁৰ সেই পৰিয়ালটোৰ যিটো সমষ্টি আছিল, সেই পৰিয়ালটোৰ সমষ্টি মোক চোৱা চিতাৰ কাৰণে দি থৈ গৈছে বুলি মই গৌৰৱে ক'ব পাৰোঁ। সেইদিনা লগ কৰি পাইছিলোঁ, আকৌ লগ পাম তেখেতক, ভাল লাগিব। হয়, ভাল ভাইটি মানে হয়। এনেকুৱা এজন যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ ল'ৰা, একেবাৰে গৰ্ব অহংকাৰ নাই। গৰ্ব অহংকাৰ একো নাই, একদম মাটিৰ ল'ৰা, নিশ্চয়, সেইটো নিশ্চয়। চবেই ভাল পায় তাক, সেইটো খুব ভাল। তেনেকুৱা পৰিয়ালটোৱে তেনেকুৱা। হয়, খুব ভাল। বিজুদা আজিলৈ বিদায় লওঁ, হয়। আকৌ খোৱাঙত লগ পাম, যাম সেইফালে গ'লে লগ পাম, সোমাম। ধন্যবাদ। আপাৰ আছাম গৈয়ে থাকোঁ যিহেতু, হয়, আপুনি গুৱাহাটীলৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। হয়, আমি লগ পাই থাকিম আৰু হয়। খোৱাঙত গৈ চাম আপোনাৰ জনপ্ৰিয়তা কিমান, ৰাইজে কিমান ভাল পায়। হয়, মইতো হয়। গৈয়ে থাকোঁ ঘূৰি মই ফুৰি। মষ্ট ৱেলকাম। আমি একদম, মোৰ একদম। জনপ্ৰিয়তাটোৱে নহয়, এতিয়া বিজেপি দলৰ 10 বছৰ শাসনকালত কি কৰিছে, কি নাই, এই কথাখিনি আপোনালোকৰ জৰিয়তে যদি নিশ্চয়, নিশ্চয়। উপস্থাপন কৰে, এতিয়া উপস্থাপন কৰিলে তেনেকুৱা ধৰণে ভালকৈ যদি কোনোবাই, মই অকলে যুঁজি আছোঁ, যিখিনি বস্তু নাই হোৱা সেই কথাখিনি মই অকলে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে বা কিবা কোনোবা এটা মানে ৰাইজক গোটাই হওক কিবা হওক মই কৈ আছোঁ। তেনেকৈ যদি সংবাদ আমি মাধ্যমে একেলগে যাম দিয়ক। বিশেষ একেলগে ভূমিকা যাম। যদি সংবাদ মাধ্যমে ঠিক লয়, আছে। তেতিয়াহ'লে বিৰোধীৰ ভূমিকা এটা সংবাদ মাধ্যমৰ ফালৰ পৰাও যদি থাকে, লাগে। তেতিয়া সমষ্টিটো ডেভেলপ হয়। এতিয়া 28টা খুঁটাই নিৰ্মিত হ'বলগীয়া এখন দলঙৰ আজি 10টা বছৰত 8টা খুঁটা পুতি থৈ দিছে, দিহিঙৰ এখন দলং। এতিয়া কোনে ক'ব সেইবিলাক কথা? তেনেকুৱা দেখুৱাম কথা। দিয়ক আৰু আমি আমি যাম। পলিটিচিয়ানবিলাকে কথাবিলাক ক'লে কয় যে ই বিৰোধী পক্ষ, সেইকাৰণে কৈ আছে। কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে ক'লে বা প্ৰেছাৰ্ছ গ্ৰুপে ক'লে কথাবোৰ সঁচা কথাটো ওলাই পায়। এতিয়া মষ্ট ৱেলকাম, আপুনি আহিব। নিশ্চয় আহিম, নিশ্চয়। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। এয়া আছিলে বিজু দুৱৰা ডাঙৰীয়া, আৰু তেখেতে খোৱাং সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ বিচাৰিছে, টিকট বিচাৰিছে। এতিয়া খোৱাং মানে তেখেতে মোক বুজাই দিলে যে ৰাজদুৱাৰ, দুৱাৰ এখন, ৰজাৰ দুৱাৰ। দুৱাৰ, ৰাজদুৱাৰ। এতিয়া ৰাজদুৱাৰ বিজু দুৱাৰাৰ বাবে মুকলি হ'বনে এইবাৰ, সেয়া আমি অপেক্ষা কৰিব লাগিব। চাই থাকিব বাৰ্তালাপ, ৰাজনৈতিক বাৰ্তালাপ কৰি আছোঁ বিভিন্নজনৰ লগত। ধন্যবাদ।